Good afternoon to all. শুভ দুপৰীয়া সকলো শিক্ষাৰ্থীলৈ স্বাগতম জনাই মই ৰূপাঞ্জলি মহন্তই আপোনালোকক আজি BESC 142 সংখ্যক ইউনিট 7 লৈ আগমন কৰিছো। আজি ইউনিট 7ত মই বুজাবলৈ লৈছো আজিৰ পাঠটো হৈছে যে আমাৰ বিশ্বায়নৰ প্ৰতিযোগিতাত আজীৱন শিক্ষণৰ হস্তক্ষেপ অৰ্থাৎ গ্লোবেল লেভেলত আমি কেনেকৈ আজীৱন শিক্ষণ হস্তক্ষেপ কৰিব পাৰো লাইফ লং লাৰ্নিং ইন ইন্টাৰনেশ্যনেল এট গ্লোবেল লেভেল। আমি জানো যে ইতিমধ্যে 6 নম্বৰ ইউনিটলৈ মই আপোনালোকক যিসকল আছিলে লাইভত নিশ্চয় জানে মই আজীৱন শিক্ষণৰ এই পৰিক্ৰমা আগবঢ়াই নিছিলো ৰাষ্ট্ৰীয় পৰ্যায়লৈকে। আজিৰ পাঠটো হৈছে যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াক কেনেকৈ আমি আগবঢ়াই নিব পাৰিম বা কিদৰে ইয়াক হস্তক্ষেপ কৰা হৈছে। এতিয়া যদি আমি গ্লোবেল লেভেলৰ কথা ক'বলৈ যাওঁ আমি প্ৰথমতে মনলৈ আনিব লাগিব আমাৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা ইউনেস্কো ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনছ অফ ছায়েন্স এণ্ড এডুকেশ্যনেল যিটো অৰ্গেনাইজেশ্যন আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেইটোৱে হৈছে প্ৰথম সংস্থা যি আমাৰ গোটেই পৃথিৱীত কি কৰিছিলে শিক্ষাৰ বাবে সংস্কৃতিৰ বাবে আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ বাবে এই সংস্থাটোক গঠন কৰা হৈছিলে আৰু সেই সময়তে সেই সংস্থাটোৱে যিহেতু শিক্ষাৰ কথা তেওঁলোকে অৱগত কৰাইছিলে গতিকে তেওঁলোকে জীৱনজুৰি শিক্ষণ প্ৰক্ৰিয়াৰ কথাও তেওঁলোকে অৱলম্বন কৰিবলৈ বাধ্য হৈছিলে। গতিকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বা আমি যদি বিশ্বায়ন বা গোলকীয় প্ৰতিযোগিতামূলক দিশত বা সেইটো পৰ্যায়লৈ যাওঁ তেতিয়া আমি চাব লাগিব যে আজীৱন শিক্ষণৰ শৈক্ষিক সংস্কাৰ আছে নে নাই। আমাৰ যিকোনো এটা শিক্ষা ব্যৱস্থা আমি যদি আন্তঃৰাষ্ট্ৰীয় পৰ্যায় তাৰ উপৰিও আমি যদি বিশ্বায়নৰ পৰ্যায়লৈ নিব লাগে তেতিয়াহ'লে সেই শিক্ষা ব্যৱস্থাৰ কি হ'ব লাগিব সংস্কাৰ সাধন হ'ব লাগিব অৰ্থাৎ কিছুমান আমাৰ পৰিৱৰ্তন লাগিব। তাৰে ভিতৰত এটা পৰিৱৰ্তন মই ক'ব পাৰো আপোনালোকে নিশ্চয় জানে বৰ্তমান সময়ত আপোনালোকে যি পঢ়ি আছে হাই ছেকেণ্ডাৰী হওক ডিগ্ৰী হওক MA হওক পঢ়াৰ অন্তত আমাৰ কি হয় পৰীক্ষা ব্যৱস্থা পাতে যাক আমি কওঁ এক্সামিনেশ্যন অফ দ্য ইয়াৰ। গোটেই বছৰৰ পঢ়াৰ পিছত সকলো ছাত্ৰ ছাত্ৰী পৰীক্ষা দিব লাগে কিন্তু আমাৰ এই শৈক্ষিক ব্যৱস্থাৰ এটা বৃহৎ সংস্কাৰ সাধন কৰা হৈছে যিটো সংস্কাৰ সাধনৰ মাধ্যমেৰে আমি বৰ্তমান পৰীক্ষা বুলি নকওঁ। Today we are not say the examination. Now it is known as evaluation যাক আমি মূল্যায়ন বুলি কোৱা হৈছে অৰ্থাৎ গোটেই বছৰটোতে কি কৰা হয় সৰু সৰুকৈ পৰীক্ষা পতা হয় 3 মহীয়া 6 মহীয়া 9 মহীয়া আৰু ফাইনেল পৰীক্ষা অৰ্থাৎ ওভাৰঅল এছেছমেন্ট কৰা হয়। এইটো এটা বৃহৎ সংস্কাৰ শৈক্ষিক ব্যৱস্থাৰ যদি সংস্কাৰ নাথাকে যিকোনো বিষয়বস্তুৰ যদি সংস্কাৰ নাথাকে একেটা পৰিক্ৰমাতে যদি আমি চলি থাকো তেতিয়াহ'লে আমি সেই বিশ্বায়নৰ প্ৰতিযোগিতাত থিয় হ'ব নোৱাৰো। গতিকে আমাৰ শিক্ষা ব্যৱস্থাৰ কি লাগিব সংস্কাৰ লাগিব আৰু লগতে আমি যি শিক্ষণ ব্যৱস্থা সমাজত কাম কৰি আগুৱাই নিয়াৰ বাবে যিটো দায়বদ্ধ প্ৰত্যেক মানুহৰে নিজ নিজ কৰ্মৰ দায়বদ্ধতা আছে তাৰে ভিতৰত যিহেতু শিক্ষা এটা সমাজৰ অংশ বিশেষ এডুকেশ্যন ইজ এ পাৰ্ট অফ আৱাৰ লাইফ এডুকেশ্যন ইজ এ পাৰ্ট অফ আৱাৰ ছ'চাইটি। শিক্ষা বুলি ক'লে মই আগতেও কৈছো অকল যে আমি ডিগ্ৰী বিলাক লৈছো সেইটো শিক্ষা নহয় আমি যি কৰ্ম কৰি আছো তাৰ পৰা যি আমি সফলতা লাভ কৰিছো সেইটো সমাজত আমি দিব পাৰিব লাগিব। আজিৰ ক্লাছটো মোৰ পইচাৰ কাৰণে যে ক্লাছ কৰিব আহিছো এইটো নহয় মই উদাহৰণ কৈছো আপোনালোকৰ জনমানসত এই পেপাৰখনৰ বিষয়বস্তুটো অৱগত কৰাব আহিছো অৰ্থাৎ সমাজত অনলাইন মাধ্যমেৰে দিবলৈ চেষ্টা কৰিছো এইটো মোৰ দায়বদ্ধতা আজিৰ দিনটোত। গতিকে সমাজত আগুৱাই নিয়াৰ বাবে আমাৰ দায়বদ্ধ থাকিব লাগিব আৰু সামগ্ৰিক ব্যক্তিৰ বিকাশৰ বাবে সহায়ক হিচাপে গণ্য কৰিব লাগিব। যেনেকৈ মানুহ জীয়াই থাকিবলৈ নিজৰ স্বাস্থ্য ৰক্ষা কৰে তেওঁ খাব লাগিব আৰু ঠিক সেইদৰে
তেওঁ জীয়াই থাকিবলৈ তেওঁৰ মানসিক পৰিক্ৰমাও আমি সুস্থ কৰিব লাগিব মানসিকভাৱে সুস্থ শাৰীৰিকভাৱে সুস্থ আৱেগিকভাৱে সুস্থ নৈতিকভাৱে দায়বদ্ধতা শৈক্ষিকভাৱে দায়বদ্ধতা আৰু সামাজিকভাৱে দায়বদ্ধতা হ'ব লাগিলে আমাৰ কি লাগিব আজীৱন শিক্ষণ ব্যৱস্থা লাগিব ৰাতিপুৱা শুই উঠাৰ পৰা গধূলি ৰাতি হোৱালৈকে মানুহে যিখিনি কৰ্ম কৰে কৰ্মময় জীৱন কৰে সেইখিনিও এটা আমাৰ আজীৱন শিক্ষণৰ অংশ বিশেষ গতিকে আমি নিত্য নৈমিত্তিক আমি দৈনন্দিন জীৱনৰ আমাৰ কাম কাজবিলাক সদায় পৰিৱৰ্তন হয় আমি ৰাতিপুৱা শুই উঠিলো চাহ পানী খালো নিজৰ নিজৰ কৰ্মত আহিলো আকৌ তাৰ পিছত আমি সমাজখনলৈ ঘূৰি গলো ঘৰলৈ ঘূৰি গলো আৰু বিভিন্ন আমাৰ কথা বতৰাৰ মাধ্যমেৰে আজিৰ দিনটোত হোৱা পৰিক্ৰমাখিনি কাইলৈ আমাৰ বেলেগ হ'ব গতিকে আমি এটা কি কৰিছো আমি নিজকে সামগ্ৰিক ব্যক্তিৰ বিকাশৰ বাবে চিন্তা চৰ্চা কৰিছো এদিন গ'ল নেক্সট দিনৰ আমি চিন্তা কৰিব লাগিব নেক্সট দিনা গ'ল তাৰ নেক্সট দিনা আমি সদায় চিন্তা কৰিব লাগিব সেইবাবে আমাৰ কি কৰা হৈছে যে আজীৱন যেটো শিক্ষা এই শিক্ষাক আমি সংস্কাৰ সাধনৰ এটা মাধ্যম হিচাপে লৈছো যেনেকৈ মই কি কলো যে পৰীক্ষা শব্দটো বৰ্তমান আমি ব্যৱহাৰ নকৰো এক্সামিনেশন শব্দটো আমি কেতিয়াও ব্যৱহাৰ এতিয়া বৰ্তমান সময়ত কৰিব নোৱাৰো কাৰণ এতিয়া এক্সামিনেশন বুলি ক'লে সব বস্তু তাত সোমাই পৰিছে যাক আমি মূল্যায়ন বুলি কওঁ ইট ইজ আ প্ৰসেস অফ ইভালুৱেশ্যন গতিকে এইটো এটা সংস্কাৰ সাধনৰ মাধ্যম আৰু সংস্কাৰ সাধন হোৱা বাবে এইটো এটা আমি গ্লোবেল লেভেলত গতিকে আমি বিশ্বায়নৰ যুগত আমি স্থাপন কৰিব পাৰিছো আজি ভাৰতবৰ্ষত হওক অসমৰ কথাই কলো অসমৰ ল'ৰা ছোৱালী বাহিৰত পঢ়িব গৈছে বাহিৰৰ পৰা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৈছে সিস্টেম কিন্তু একেটাই তেওঁলোকে ইভালুৱেশ্যনৰ প্ৰসেস বা মাধ্যমেৰে তেওঁলোকে শিক্ষা ব্যৱস্থা আগবঢ়াই নিছে গতিকে এইটো দায়বদ্ধ আমাৰ সদায় আজীৱন শিক্ষাৰ লগত জড়িত হৈ আছে য'ত ব্যক্তিৰ কি হ'ব পাৰে সামগ্ৰিক বিকাশৰ বাবে আমি চিন্তা কৰিব পাৰো গতিকে এই জীৱনজুৰি শিক্ষণ ব্যৱস্থা বা জীৱনজুৰি যিটো শিক্ষণ বা গোটেই আমাৰ যি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষণ ব্যৱস্থা যি গোটেই জীৱনটো আমি ল'ব পাৰো এই সকলোবিলাক মিলি পেলাই ইয়াৰ লক্ষ্যটো হৈছে হলিষ্টিক ডেভেলপমেন্ট হৈছে সামগ্ৰিক বিকাশৰ এটা শব্দ অৰ্থাৎ আমাৰ গোটেইখিনি শাৰীৰিকভাৱে হওক মানসিকভাৱে হওক নৈতিকভাৱে হওক আধ্যাত্মিকভাৱে হওক আমাৰ কি কৰা হৈছে সামগ্ৰিক বিকাশ সাধনৰ বাবে প্ৰত্যেকজন ব্যক্তি বা প্ৰত্যেকটো ষ্টুডেণ্টক বা ছাত্ৰ ছাত্ৰীক আমি প্ৰস্তুত কৰাটো দৰকাৰ গতিকে এই হলিষ্টিক ডেভেলপমেন্ট বা যি সামগ্ৰিক বিকাশ সাধনৰ মাধ্যমেৰে এজন ব্যক্তিয়ে কি কৰিব পাৰে সমাজখনক আগবঢ়াই নিব পাৰে সমাজত পৰিচিত হ'ব পাৰে আৰু সেই সমাজখনৰ পৰা তেওঁ কি কৰিব পাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত যাব পাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাব পাৰে আৰু লগতে তেওঁ এটা বিশ্বায়নত স্থান পাব পাৰে অৰ্থাৎ তেওঁ গোলকীয় স্থান পাব পাৰে গতিকে সেইবাবে আমাৰ আজীৱন শিক্ষণ ব্যৱস্থা আমি কি কৰিছো এটা দায়বদ্ধ হিচাপে ডিউটি হিচাপে সকলোৱে কাম কৰি গৈ আছে তাৰ পিছত যদি আমি চাবলৈ যাওঁ অৰ্থনৈতিক বৃদ্ধিৰ যি সামাজিক লাভ বা আয় ব্যয় বা সামাজিক গতিশীলতা বৃদ্ধিৰ বাবে ব্যক্তিগত সুবিধা দুয়োটাৰ বাবে বিনিয়োগ হিচাপে আমি শিক্ষা সম্পৰ্কে অৰ্থনৈতিক যুক্তিবাদৰ দিশত আজীৱন শিক্ষণৰ ছবিখনৰ পৰিৱৰ্তন ঘটিছিলে অৰ্থাৎ এই যে জীৱনজুৰি শিক্ষণ প্ৰক্ৰিয়া হওক বা প্ৰাপ্তবয়স্ক শিক্ষা বুলিয়ে যেনিবা আমি কলো ইয়াৰ অৰ্থটোৱে হৈছে দেশৰ অৰ্থনৈতিক বৃদ্ধি কৰা দেশৰ অৰ্থনৈতিক বৃদ্ধি আমাৰ আয় আৰু ব্যয়ৰ লগত জড়িত হৈছে যিটো আমদানি আৰু ৰপ্তানি যেনেকৈ এখন দেশৰ আমি ৰপ্তানিমূলক বস্তুবিলাক আকৌ কি ৰপ্তানি হ'ল আমি কি উৎপাদন কৰিলো বেলেগ এখন দেশৰ পৰা আমি কি আনিবলগীয়া হ'ল এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু এই বিষয়বস্তুটো কিন্তু আমাৰ কিহৰ লগত জড়িত হৈ আছে জীৱনজুৰি শিক্ষণ প্ৰক্ৰিয়াৰ লগত জড়িত হৈ আছে দেশৰ অৰ্থনৈতিক আয় বৃদ্ধি কেনেকৈ কৰিব পাৰি দেশত যদি অৰ্থনৈতিক আয় বৃদ্ধি কৰিব নোৱাৰি তেতিয়াহ'লে ভাৰতবৰ্ষ নহয় গোটেই পৃথিৱীত যিবিলাক মানুহে কৰ্মৰত হৈ আছে নিত্য নৈমিত্তিক এইটো ব্যক্তিগত খণ্ডত হওক ৰাজহুৱা খণ্ডত হওক চৰকাৰী খণ্ডত হওক বেচৰকাৰী খণ্ডত হওক কিবা নহয় কিবা মানুহে কি হৈ আছে জড়িত হৈ আছে কিন্তু জড়িত হৈ থকাৰ মূলতে হৈছে তেওঁলোকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব লাগিব তেওঁলোকক ঘৰখনত চলাব লাগিব যদি অৰ্থনৈতিক দিশটো মজবুত নাথাকে তেতিয়াহ'লে সেইবিলাক এমপ্লয়ী কিদৰে তেওঁলোকে মজুৰি প্ৰদান কৰিব যাক আমি পাৰিতোষিক বুলি কওঁ যদি মানুহ এটাই অফিচ এটাত কাম কৰি আছে তেওঁ চকীদাৰেই হওক বা অফিচাৰেই হওক বা যি পৰ্যায়ত নহওক এখন মহাবিদ্যালয় বা স্কুলত কৰা শিক্ষক শিক্ষয়িত্ৰীবিলাক যিটো পৰ্যায়ত তেওঁলোকৰ প্ৰফেচাৰ হিচাপে হওক শিক্ষক হিচাপে কাম কৰি আছে শিক্ষাগুৰু হিচাপে কাম কৰি আছে তেওঁলোকক পাৰিতোষিক দিয়া হয় যদি দেশৰ অৰ্থনৈতিক অৱস্থা আমাৰ বৃদ্ধি নহয় কোনো আয় নাই তেতিয়াহ'লে কি হ'ব দৰমহা দিব নোৱাৰিব সেইটো হৈছে ফেইলিয়ৰিং অফ হিউমেন ৰিসোৰ্সেস কাৰণ মানৱ সম্পদ নহলে আমাৰ কি নহয়
কোনো আমি কাম কাজ কৰিব নোৱাৰো মানৱ সম্পদৰ পিছত আহিল বৈষয়িক সম্পদ যাত কোনো ফেচিলিটিজ নাই তাৰ পিছত আহিল আমাৰ কি অৰ্থনৈতিক সম্পদ যদি অৰ্থনৈতিক সম্পদৰ জৰিয়তেহে মানৱ সম্পদ আমাৰ চলিব পাৰে আমাৰ পাৰিতোষিক দিব লাগিব দৰমহা দিব লাগিব সেই দৰমহা দিবলৈ হলে দেশৰ অৰ্থনৈতিক ব্যৱস্থা মজবুত হ'ব লাগিব আৰু এইটো হৈছে এটা সামাজিক লাভ আৰু আইৰ লগত জড়িত হৈ আছে কাৰণ যদি দৰমহা নাপায় মানুহ কেনেকৈ কাম কৰিব তাত আমাৰ কি হৈ আছে গতিশীলতা আমাৰ ফ্লেক্সিবিলিটি হ'ব লাগিব মোবিলিটি হ'ব লাগিব আৰু এই দুটাৰ বাবে আমাৰ বিনিয়োগ ব্যৱস্থা আৰু শিক্ষা সম্পৰ্কীয় আমাৰ এই এডুকেশ্যনৰ এইটো অৰ্থ নহয় যে মই বহুত শিক্ষিত মই বহুত এক্সপাৰ্ট এইটো মিনিং নহয় এইটোৰ অৰ্থ হৈছে প্ৰত্যেকটো দিশৰ পৰা আমি দেশখনক কি কৰিব লাগিব অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিব লাগিব প্ৰত্যেকটো বিষয়বস্তুৰ পৰা আমাক চৰকাৰে টেক্স লয় এই টেক্স লোৱাৰ অৰ্থটো কি সেই টকাৰে আমাৰ কি হ'ব লাগিব ৰাজ্যখন দেশখন আমাৰ চলিব লাগিব গতিকে শিক্ষা সম্পৰ্কে যিটো অৰ্থনৈতিক যুক্তিবাদ এই যুক্তিবাদৰ দিশত আজীৱন শিক্ষণৰ ছবিখনৰ কিন্তু পৰিৱৰ্তন ঘটিব লাগিব গতিকে মানুহে কি কৰিব লাগিব যে কোনো আৰু এটা নতুন কামৰ সন্ধান লবলৈ হলে তেওঁ নতুন আৰু এটা বস্তু স্কিল শিকিব লাগিব গতিকে সেই স্কিলটোৰ বাবে তেওঁ নতুন যেতিয়া শিক্ষা ব্যৱস্থা ল'ব সেইটো এটা আজীৱন শিক্ষণৰ অন্তৰ্ভুক্ত হৈ পৰিলে আৰু সেই অন্তৰ্ভুক্তটোৱে কি কৰিব দেশৰ বিনিয়োগ ব্যৱস্থা বা আয় ব্যৱস্থা মজবুত কৰাৰ বাবে চেষ্টা কৰিব তাৰ পিছত যদি আমি চাবলৈ যাওঁ আজীৱন শিক্ষণক চৰকাৰে কৰা কাম বা প্ৰতিসমতা বা সাংগঠনিক অনুশাসন বা পেছাদাৰী আচৰণ বা অনুশাসন বা অৰ্থনৈতিক উৎপাদনশীলতা আৰু সুবিধা আৰু সুস্থ আৰু সুখী জীৱনৰ দিশত এক আহিলা হিচাপে গণ্য কৰা হয় গতিকে মানৱ জীৱনত নিজে সুস্থ থাকিবলৈ হলে বা সুখী জীৱন এটা মানুহে চলাবলৈ হলে আমি যিকোনো এটা পেছাদাৰী বিষয়ৰ লগত জড়িত হ'ব লাগিব আমি যদি এখন কোনোবাই কিতাপ এখন লিখিছে সেই কিতাপখন তেওঁ মাৰ্কেটত বিক্ৰী কৰিছে সেই কিতাপখন আমি পঢ়িছো ইট ইজ ফৰ আৱাৰ satisfaction of our life সেই কিতাপখন পঢ়ি আমি কি কৰিছো বহুত কথা শিকিছো গতিকে এই আজীৱন শিক্ষণটোত আমাৰ কি হৈ থাকে চৰকাৰেও কৰিবলগীয়া কিছুমান কাম থাকে আৰু এই চৰকাৰে কৰিবলগীয়া কামখিনিতে আমাৰ প্ৰতিসমতা থাকে ইয়াত সাংগঠনিক কিছুমান অনুশাসন থাকে আৰু যি অনুশাসনে কি কৰিব পাৰে অৰ্থনৈতিক উৎপাদনশীলতাৰ দিশত দেশ এখন আগবঢ়াই লৈ যাব পাৰে আৰু ইয়াত কিছুমান সুবিধা পোৱা যায় অপৰচুনিটি পায় মানুহে আৰু নিজকে জীৱনটো কি কৰিব পাৰে সুখী হিচাপে এক আহিলা হিচাপে তেওঁলোকে ল'ব পাৰে আমি যেতিয়া নতুন নতুন বিষয়বিলাক লৈ থাকিম বা শিকি থাকিম যিকোনো বিষয় এটা যে এজন মানুহে টেইলৰিং তেওঁ অকল চিলাই কৰিছিলে মানুহে কাপোৰ দিয়ে তেওঁ চিলাই কৰে কিন্তু তেওঁ অন্য আৰু এটা বস্তু তাত লৈছে যাত তেওঁ দুটা তিনিটা কাম কৰিব পাৰিছে গতিকে সেইটোৰ কাৰণে তেওঁ কি কৰিছে বা ট্ৰেইনিং লৈছে বা পঢ়িছে সেইটো যে ওৱান অফ দ্য পাৰ্ট অফ লাইফ দ্য পাৰ্ট অফ এডুকেশ্যন আৰু সেইটো তেওঁ কি কৰিছে ছেটিছফেকশ্যন দিছে সুখী কৰিছে আৰু সুস্থ হোৱাত সহায় কৰিছে যে মই দিনটোত ইমানখিনিৰ পৰা আৰু অন্য এটা বিষয়বস্তু মই কি কৰিব পাৰিলো শিকিব পাৰিলো সেইবাবে সুস্থ আৰু সুখী জীৱনৰ আহিলা হিচাপে কিন্তু আমি নতুন নতুন পেছাদাৰী বিষয়সমূহৰ ওপৰত অনুশাসিতমূলকভাৱে আমি কিছুমান জ্ঞান আহৰণ কৰিব পাৰো গতিকে এই আজীৱন শিক্ষণটো হৈছে এটা শিক্ষাৰ মাধ্যম যিয়ে কি কৰিব পাৰে আমাৰ শিক্ষণ ব্যৱস্থাটোক শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত এটা নতুনত্ব গঢ় লৈ উঠিব পাৰে তেওঁলোকৰ মাজত এটা যোগসূত্ৰ স্থাপন হ'ব পাৰে আৰু এই যোগসূত্ৰটোৱে তেওঁ পৰৱৰ্তী পৰ্যায়ত তেওঁ মানৱীয় দিশসমূহ বুজাত সহায় কৰে আৰু এই মানৱীয় দিশটোৰ জৰিয়তে তেওঁ নিজকে কি কৰিব পাৰে জীৱনজুৰি শিক্ষণ ব্যৱস্থাক প্ৰতিষ্ঠিত কৰিব পাৰে কাৰণ এই জীৱনজুৰি শিক্ষণ ব্যৱস্থাটোৱে মানুহৰ অৰ্থনৈতিক বিকাশ সাধনত সহায় কৰি আহিছে because it is a promotion of economic development and employment গতিকে আমাৰ অৰ্থনৈতিক ব্যৱস্থাটো সুদৃঢ় হ'বলৈ হলে আৰু বিকশিত হ'বলৈ হলে আৰু যিবিলাক কৰ্মচাৰী আছে এমপ্লয়মেন্ট আছে বা এমপ্লয়ী সকলক সুখী কৰিবৰ বাবে আমাৰ অৰ্থনৈতিক বিকাশৰ দৰকাৰ আৰু অৰ্থনৈতিক বিকাশৰ বাবেই আমাৰ আজীৱন শিক্ষণ ব্যৱস্থাৰ বহুতো থল আছে দ্বিতীয়টো যদি আমি চাবলৈ যাওঁ আমাৰ
যি গণতান্ত্ৰিক যি সহযোগিতা অংশগ্ৰহণকাৰী আমাৰ যি দিশ আছে ডেমক্ৰেটিক ৱেত প্ৰত্যেকজন ব্যক্তিয়ে কাম কৰিব পাৰে গণতান্ত্ৰিকভাৱে তেওঁৰ এটা অধিকাৰ আছে প্ৰত্যেক ব্যক্তিৰে আমাৰ অধিকাৰ আছে এই অধিকাৰৰ মাধ্যমেৰে আমি সামাজিক অন্তৰ্ভুক্তিকৰণ হ'ব পাৰো দ্যাট মিন্স এনচিউৰিং দ্য সোশ্যাল ইনক্লুশন সামাজিকভাৱে আমি অংশগ্ৰহণ হ'ব পাৰো আৰু এই যি সামাজিকভাৱে আমি অংশগ্ৰহণ হ'ব পাৰো আমি যি গণতান্ত্ৰিক অংশগ্ৰহণ হ'ব পাৰো ইয়াৰ মূল কাৰণটোৱে হৈছে যে জীৱনজুৰি শিক্ষণ ব্যৱস্থা যদি আমি সামাজিকভাৱে অন্তৰ্ভুক্তিকৰণ হ'ব নোৱাৰো আমি তেতিয়া গণতন্ত্ৰত আমি যে বাস কৰিছো আমি যে গণতান্ত্ৰিক দেশৰ একোজন নাগৰিক তাক কোৱাটো ভুল হ'ব তৃতীয়তে যদি আমি চাবলৈ যাওঁ মানুহৰ প্ৰত্যেকজন ব্যক্তিৰে আত্মবিকাশৰ এটা নিজস্ব ভূমিকা আছে তেওঁৰ এটা ব্যক্তিগত দিশ আছে যেনেকে শিক্ষাৰ লক্ষ্য দুই প্ৰকাৰে গণ্য কৰা হয় এটা হৈছে ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ লক্ষ্য আৰু আনটো হৈছে কি সমাজকেন্দ্ৰিক শিক্ষাৰ লক্ষ্য এতিয়া ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ মূল উদ্দেশ্যটো হৈছে আমি প্ৰত্যেককে একোজন ব্যক্তি হয় নে নহয় নিশ্চয় হয় আমি একোজন ব্যক্তি আৰু ব্যক্তি হিচাপে আমাৰ সকলোবিলাক গুণ শাৰীৰিকভাৱে হওক মানসিকভাৱে হওক আধ্যাত্মিকভাৱেই হওক সামাজিকভাৱেই হওক নৈতিকভাৱেই হওক ইজনে আনজনতকৈ বেলেগ that means each individual is differ from each other each individual is differ from each other প্ৰত্যেক ব্যক্তিয়ে ইজনে আনজনতকৈ বেলেগ যদি আমি হাতৰ আঙুলিকেইটাও চাবলৈ যাওঁ আমাৰ কিন্তু সমান নহয় হয় জানো নিশ্চয় নহয় গতিকে আমি কোনোবা বগা কোনোবা কলা কোনোবা ওখ কোনোবা চাপৰ কোনোবা ভাত খাই ভাল পায় কোনোবা ৰুটি খাই ভাল পায় কোনোবাই কাপোৰ কানি আমাৰ ধৰ্ম অনুযায়ী বেলেগ জাতি অনুযায়ী বেলেগ ভাষা আমি বেলেগ বেলেগ সকলো ব্যক্তিৰ এটা নিজস্ব কি আছে স্বাধীনতা আছে আৰু এই যি ব্যক্তিকেন্দ্ৰিক লক্ষ্য তেওঁৰ ব্যক্তিগতভাৱে তেওঁ বিকাশ হোৱাৰ বাবে ক'ত তেওঁ স্থান পাব সমাজত ক'ব যে তেওঁ এজন ভাল মানুহ তেওঁ এজন বেয়া মানুহ তেওঁ অমুক তেওঁ তমুক এই কথাটো কোনে আমাক স্বীকৃতি দিব সমাজে দিব গতিকে ডেভেলপমেন্ট অফ দ্য সেলফ অৰ্থাৎ আত্মকেন্দ্ৰিক বিকাশ আৰু সম্পূৰ্ণ বিকাশ এই দুইটা নিৰ্ভৰ কৰিছে আমাৰ জীৱনজুৰি শিক্ষণ ব্যৱস্থাৰ জৰিয়তে ব্যক্তিগতভাৱে আমি সকলোৱে বেলেগ হলেও আমি যেহেতু সমাজতে থাকিব লাগিব সমাজকেন্দ্ৰিক লক্ষ্যৰ মতে হৈছে যে ব্যক্তিক চিনাক্তকৰণ কৰাটো সমাজৰহে কৰ্তব্য গতিকে সমাজেহে আমাক আইডেন্টিফিকেশ্যন দিব বা চিনাক্তকৰণ কৰিব ব্যক্তিগতভাৱে কোনো কাকো নিজৰ পৰিচয় দাঙি থব নোৱাৰে মাত্ৰ ক'ব পাৰে যে মোৰ নামটো অমুক আৰু সামাজিকভাৱে আমি সমাজকেন্দ্ৰিক লক্ষ্যৰ উদ্দেশ্যটো হৈছে যিমানবিলাক ব্যক্তিয়ে তেওঁৰ নিজৰ প্ৰতিভাসমূহ প্ৰতিষ্ঠিত কৰিব সমাজত এই প্ৰতিষ্ঠিত কৰা গুণখিনি সমাজে কি কৰিব স্বীকৃতি দিব প্লেটো এৰিষ্টটল গেলিলিও যিমানবিলাক আৰ্কিমিডিছৰ পৰা আদি কৰি আমাৰ যিমানবিলাক ডাঙৰ ডাঙৰ মহান জ্যোতিষীৰ পৰা আদি কৰি পেলাই দাৰ্শনিক আছিল বৰ্তমান শিক্ষাবিদসকল যিমানবিলাকে আমাৰ আগৰ যিবিলাক ধাৰণা বা মন্তব্য আগবঢ়াইছিল সেইবিলাক যে আমি এতিয়া গম পাইছো যে পৃথিৱীখন সম্পূৰ্ণৰূপে ঘূৰণীয়া নহয় সূৰ্য পূব ফালে উদয় হয় চন্দ্ৰ আৰু সূৰ্য একেটা বিষুৱ ৰেখাত থাকিলে আমাৰ গ্ৰহণ লাগে বিভিন্ন ধৰণৰ আমি যি দাৰ্শনিক বাতাবতৰণ আমি কিতাপে পত্ৰই যিবিলাক পাওঁ এইবিলাক কেনেকে পালো তেওঁলোকৰতো এইবিলাক ব্যক্তিগত তেওঁলোকৰ আৱিষ্কাৰ আছিলে ব্যক্তিগত আৱিষ্কাৰবিলাক এতিয়া সমাজলৈ ৰূপান্তৰ কেনেকৈ হ'ল যে সমাজে স্বীকৃতি দিলে যে এজন তেওঁ মহান বিজ্ঞানী গেলিলিও এজন মহান বিজ্ঞানী তেওঁ নিজক ক'ব নোৱাৰে তেওঁ সৃষ্টিহে কৰিব পাৰে গতিকে আমাৰ আত্মবিকাশ আৰু সম্পূৰ্ণ বিকাশ ডেভেলপমেন্ট অফ দ্য সেল্ফ এণ্ড সেল্ফ ফুলফিলমেন্টৰ প্ৰকৃত অৰ্থটো হৈছে লাইফ লং লাৰ্ণিং অৰ্থাৎ জীৱনজুৰি শিক্ষণ ব্যৱস্থাই আমাক আত্মবিকাশত সহায় কৰিছে আৰু সম্পূৰ্ণ বিকাশ সাধন কৰাৰ ক্ষেত্ৰতো আমাক সহায় কৰি আহিছে তাৰ পিছত যদি আমি চাবলৈ যাওঁ যিহেতু আজীৱন শিক্ষণে সদায় কি কৰে প্ৰতিসমতা ৰক্ষা কৰে আৰু লগতে আমাৰ অনুশাসনো ৰক্ষা কৰে আৰু এইটো এটা আমাৰ পেছাদাৰী আচৰণ আমি যি পেছা কৰো আমি যি কাম কৰো পেছা মানে হৈছে বৃত্তি যি কাম কৰো সেই কামটোৰ লগত আমাৰ প্ৰত্যেকৰে অনুশাসন বেলেগ বেলেগ গতিকে এই অনুশাসন মতে আমি নিজে কাম কৰি কি হ'ব লাগিব সুস্থভাৱে আৰু সুখী আমি satisfied হ'ব পাৰিব লাগিব আৰু সেইভাবে ইয়াক আহিলা হিচাপে গ্ৰহণ কৰা হয় তাৰ বাবে আমাৰ আকৌ কি লাগিব কালচাৰেল ডেভেলপমেন্ট অৰ্থাৎ সাংস্কৃতিক বিকাশৰ কথাও ইয়াত থাকিব এণ্ড এনৰিচমেন্ট কাৰণ কিয় সংস্কৃতি
আমাৰ এটা অংশ বিশেষ শিক্ষা আকৌ সংস্কৃতিৰ এটা ভাগ গতিকে সংস্কৃতি আমাৰ কেতিয়া উন্নত মানদণ্ডৰ হ'ব যেতিয়া সেই সমাজখন শিক্ষিত হ'ব আমাৰ প্ৰত্যেকখন সমাজে শিক্ষিত কিন্তু আমি সংস্কৃতিবান কেইজন মানুহ আছো পৃথিৱীত গতিকে আমাৰ যি কালচাৰেল ডেভেলপমেন্ট এই সাংস্কৃতিক বিকাশমূলক দিশটো কোনে লিড ল'ব বা আগবঢ়াই নিব জীৱনজুৰি শিক্ষণ ব্যৱস্থাই আমাক আগবঢ়াই নিব গতিকে জীৱনজুৰি শিক্ষণ ব্যৱস্থাটো আমাৰ সকলো ক্ষেত্ৰতে আমাৰ কি হয় এটা সুসম্পৰ্ক ৰক্ষা কৰে কিহৰ লগত আমাৰ শিক্ষা ব্যৱস্থাৰ লগত আমাক ইয়াত সুসম্পৰ্ক ৰক্ষা কৰে আমাৰ সমাজখনৰ লগত আমাৰ সুসম্পৰ্ক ৰক্ষা কৰে ই হৈছে এটা মুখ্য গোল বা মুখ্য আমাৰ কি হৈছে লক্ষ্য ইট ইজ এ মেজৰ গোল আৰু এই যিটো মেজৰ গোল বা লক্ষ্য হিচাপে লোৱা হৈছে তাক আমি সমাজত কি কৰিছো এটা জটিল ভাৱনাৰ জৰিয়তে ক্ৰিটিকেল থিংকিং আৰু এই যি জটিল ধাৰণাটোৱে আমাক কি বিবেচনা কৰিছে আমাৰ সমাজখনক আগবঢ়াই নিয়াত আমাক ব্যৱহাৰ কৰিছে লগতে আমি কেনেকৈ বিশ্বায়নৰ যুগত প্ৰতিষ্ঠিত হ'ব পাৰো বা গ্লোবেল লেভেলত যাব পাৰো গোলকীয় বিশ্বায়নৰ যুগত আমি যাব পাৰো তাৰ বাবে আমাক প্ৰতিষ্ঠিত কৰাত সহায় কৰি আহিছে গতিকে এই জীৱনজুৰি শিক্ষণ ব্যৱস্থায়ে আমাক সদায় অৰ্থসামাজিক দিশটো আমাক ব্যৱহাৰ কৰাত সহায় কৰিছে দেশৰ অৰ্থসামাজিক দিশটো আমি কিদৰে আগবঢ়াই নিব পাৰিম লগতে তাত থকা বিভিন্ন সমস্যা তাত থকা এই সমস্যাসমূহৰ জৰিয়তে আমি কি আৰ্থসামাজিক পৰিৱৰ্তন আনিব পাৰিম সেইটো এটা উল্লেখনীয় বিষয়বস্তু অকল আমিতো চিন্তা চৰ্চা কৰি থাকিলেই নহব বিকাশ সাধন কৰিব লাগে উন্নীতকৰণ হ'ব লাগে এইটো ক'লেই নহব তাৰ কাৰণে আমাৰ কিন্তু পৰিৱৰ্তন লাগিব বিকাশ সাধন হ'বলৈ হলে আমি কিবা নহয় কিবা এটা সংস্কাৰ কৰিবই লাগিব সেইকাৰণেই প্ৰথমতে কোৱা হৈছে আজীৱন শিক্ষা শৈক্ষিক সংস্কাৰ দিয়া হ'ব যেতিয়াই পৰিৱৰ্তন হ'ব এটা পৰিৱৰ্তন হোৱাৰ লগে লগে আমাৰ পিছৰখিনিৰ যাত্ৰা সদায় কি হ'ব যোৱাত সহায়ক হ'ব গতিকে আৰ্থসামাজিক পৰিৱৰ্তনৰ লগতে আমাৰ কি হ'ব লাগিব আমাৰ সমাজ অৰ্থনৈতিক দিশটো আমি পৰিৱৰ্তন কৰিব পাৰিব লাগিব আজি যদি 10 টকা ইনকাম কৰিছো পিছদিনা চিন্তা কৰিব লাগিব বা এমাহ পিছত চিন্তা কৰিব লাগিব 20 টকাটো মই কেনেকৈ পাব পাৰো কাৰণ প্ৰত্যেক দিনাই মানুহৰ প্ৰয়োজনবিলাক কি হয় শ্ৰীবৃদ্ধি হৈ থাকে গতিকে এই প্ৰয়োজনসমূহ পূৰণৰ বাবে আমি অৰ্থনৈতিক দিশটো সদায় চাব লাগিব আৰু 20 টকাৰ পৰা কেনেকৈ 30 টকা এটা ইনকাম কৰিব পাৰিম কাৰণ অকল খোৱা লৈ যে মানুহৰ জীৱন ধাৰণৰ পৰিক্ৰমা এইটো নহয় মানুহৰ জীৱনটো সুস্থ আৰু সাৱলীল গতিত চলিবলৈ হলে আমাৰ কিছু অংক ধন আমি কি কৰিব লাগিব আয় কৰিব লাগিব আমি জমা থব লাগিব আৰু এই জমা থোৱা ধনটোৰে আমাৰ কি হ'ব অৰ্থনৈতিক উৎপাদনশীলতা আমাৰ নিশ্চয় বাঢ়ি যাব আৰু সুখী জীৱনত আমি এক আহিলা হিচাপে আমি গণ্য কৰিব পাৰিম তাৰ পিছত যদি আমি চাবলৈ যাওঁ যি আমাৰ কন্টিনিউয়াস লাৰ্নিং বা অবিৰত শিক্ষণ ব্যৱস্থা এই অবিৰত শিক্ষণ ব্যৱস্থাই দেশৰ উৎপাদনতো এটা পৰিৱৰ্তন অনা আমি দেখা পাইছো গতিকে দেশৰ উৎপাদনত পৰিৱৰ্তন আনাৰ লগে লগে দেশৰ যিটো উৎপাদিত সামগ্ৰী যিবিলাক গুডছ আছে ডিষ্ট্ৰিবিউশ্যন অফ দ্য গুডছ দ্য প্ৰচিডিং অফ দ্য গুডছ আমি যিবিলাক কৃষিৰ লগত জড়িত হৈ আছে যিসকল মানুহে পঢ়া শুনা নাই বৰ্তমান সময়ত তেওঁলোকে নতুন নতুন স্কিলৰ জৰিয়তে আমাৰ যি শস্য যদি আমাৰ শস্য নাথাকে আমি যদি উৎপাদন কৰিব নোৱাৰো কৃষিভিত্তিক হ'ব নোৱাৰো যেহেতু ভাৰতবৰ্ষ এখন কৃষিভিত্তিক দেশ আমি খোৱা লোৱা বস্তু আমি ক'ৰ পৰা পাওঁ আমি কৃষিৰ পৰা পাওঁ গতিকে এই প্ৰডাকশ্যনটো আমাৰ যদি পৰিৱৰ্তন কৰিবলগীয়া হয় তাৰ বাবে আমাক কণ্টিনিউয়াস লাৰ্নিং বা অবিৰত শিক্ষণৰ অতিকৈ প্ৰয়োজন হ'ব কাৰণ নতুন নতুন তথ্যৰে তেওঁলোকে কি কৰিব পাৰিব নতুন নতুন দিশসমূহ বাছি ল'ব পাৰিব যেনেকৈ আমাৰ কিছুমান প্ৰাকৃতিক দুৰ্যোগ আহি যায় আমাৰ শেহতীয়াভাৱে যিটো অসমত প্ৰাকৃতিক দুৰ্যোগ আহিল যাত কোটি কোটি টকা আমাৰ শিৱসাগৰৰ নিচিনা বা যোৰহাটৰ বা গোলাঘাটৰ নিচিনা জগাত কি হ'ল ধ্বংস হ'ল এই ধ্বংসলীলা আমাৰ বছৰলৈ পিছুৱাই গ'ল কিন্তু তাক আকৌ প্ৰতিষ্ঠিত কৰিবলৈ হলে বৈজ্ঞানিকভাৱে যদি প্ৰতিষ্ঠিত কৰিব লগা হয় অতি কম সময়তে যদি দেশৰ উৎপাদন বৃদ্ধি কৰিবলগীয়া হয় তেতিয়া আমাক কণ্টিনিউশ্যন লাৰ্নিং লাগিব নতুন ব্যৱস্থাৰ চিন্তা কৰিব লাগিব যে এই বানপানীৰ
শেষ হোৱাৰ পিছত কি নতুন প্ৰচেছৰ জৰিয়তে তেওঁলোকে আকৌ নতুন পুনৰ উৎপাদন কৰিব পাৰে, খেতি বাতি কৰিব পাৰে, বা ধান নহয় বেলেগ কেনেকে খেতি কৰি পেলাই দেশক উৎপাদন কৰিব পাৰে, অকল নিজে খোৱাৰ কাৰণেতো নহয়, সেই বিক্ৰী কৰি পেলাই সেই টকা যিখিনি সংগ্ৰহ কৰিব সেইখিনি আমাৰ ক'ত যাব, দেশৰ উৎপাদিত সামগ্ৰীৰ লগত বিনিয়োগ হ'ব। গতিকে এইবাবেই আমাৰ কি হয়, সময়ে সময়ে যি আজীৱন শিক্ষা এটা বিশেষ স্থান দিয়া হয়। ইয়াৰ উপৰিও আমাৰ যিবিলাক ছাৰ্ভিচ ছেক্টৰ আছে বা ছাৰ্ভিচ বেছড ইকনমিক আছে, গতিকে দেশৰ অৰ্থনৈতিক দিশটো আমাৰ ছাৰ্ভিচৰ লগতেই জড়িত হৈ আছে। কাৰণ চৰকাৰে আমাৰ গণতান্ত্ৰিক দেশ, মানুহে যিবিলাক কৰ্ম কৰে তাৰ পৰা আমাৰ 1%, 2%, যি পাৰ্চেণ্ট নহয় আমাৰ টেক্স এটা কি হয় চৰকাৰৰ ঘৰলৈ গুচি যায়। আৰু সেই টেক্সৰে কি কৰা হয়, প্ৰত্যেকখন দেশ নিজৰ নিজৰ দেশৰ চিষ্টেম বেলেগ বেলেগ, ভাৰতবৰ্ষৰ নিচিনা দেশ এখনৰ কথা মই কৈ আছো। গতিকে এই টেক্সেৰে আমি কি কৰিব লাগে, গোটেই বছৰটো চলিব লগা হয় বা চৰকাৰে আমাৰ ৰাজ্যক চলাব লগা হয়। গতিকে এইখিনিতে আমাৰ যি সাস্টেইনেবল ডেভেলপমেন্ট, দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ যি বিকাশমূলক পৰিক্ৰমা, তাৰ লগত আমাৰ নিশ্চয় জীৱনজুৰি শিক্ষণ ব্যৱস্থা আমাৰ কি হৈ আছে, জড়িত হৈ আছে। তাৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি চাবলৈ যাওঁ যে আজীৱন শিক্ষণ ব্যৱস্থাত মানৱতাবাদী দৃষ্টিভংগী কি, হোৱাট আৰ দ্য হিউমেনিটেৰী বেকগ্ৰাউণ্ড, প্ৰত্যেকটো ব্যৱস্থাতে আমাৰ কি থাকে, আমাৰ কিছুমান মানৱতাবাদী দৃষ্টিভংগী থাকে, যে মানুহ হিচাপেতো আমাৰ কিছুমান দায়িত্ব থাকে, এইটোক আমি কি বুলি কওঁ, মানৱতাবাদী দৃষ্টিভংগী বুলি কওঁ। এতিয়া জীৱনজুৰি শিক্ষণ ব্যৱস্থাত আমাৰ মানৱতাবাদী দৃষ্টিভংগীটো কিদৰে আমি ল'ব পাৰো, এইটো এটা গুৰুত্বপূৰ্ণ দিশ। ইতিমধ্যে মই ক'লোৱে যি আমাৰ গ্লোবেল লেভেলত আমি যি আজীৱন শিক্ষণ ব্যৱস্থা বা বিশ্বায়নৰ যুগত বা গোলকীয় বিশ্বায়নৰ যুগত আমি আজীৱন শিক্ষণ ব্যৱস্থাৰ কথা আলোচনা কৰিছো, তাত আমাৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা ইউনেস্কোই এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। আৰু আপোনালোকে নিশ্চয় জানে যে ইউনেস্কো এটা হৈছে আমাৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা, যি গোটেই পৃথিৱীখনক তেওঁলোকে কি কৰি আছে, নিয়ন্ত্ৰণ কৰি আছে। ইউনাইটেড নেশ্যন এডুকেশ্যন সায়েন্স এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন, গোটেই পৃথিৱীৰ যিমান বিলাক শিক্ষাৰ ব্যৱস্থা আছে, যিমান বিলাক বিজ্ঞানসন্মত ব্যৱস্থা আছে, যিমান বিলাক সাংস্কৃতিক ব্যৱস্থা আছে, এই সংস্থাটোৱে কি কৰি থাকে, আমাক চলাই থাকে। এইটো হৈছে আন্তঃৰাষ্ট্ৰীয় সংস্থা। এই সংস্থাটো এটা ফাণ্ডামেণ্টেল অৰ্গেনাইজেশ্যন, এইটো হৈছে এটা মৌলিক সংস্থা, যিটো সংস্থাই কি কৰিব পাৰে, গোটেই পৃথিৱীখনৰ মানৱতাবাদী দৃষ্টিভংগীটোক তেওঁলোকে অন্তৰ্ভুক্ত কৰিব পাৰে, য'ত থাকিব হিউমেন ডিগনিটি এণ্ড হিউমেন ৰাইটছ। প্ৰত্যেক মানুহৰে এটা নিজস্ব কি আছে, অধিকাৰ আছে আৰু তেওঁৰ দায়িত্বও আছে। এই অধিকাৰ আৰু দায়িত্ব, এই বস্তুটোৱে হৈছে আমাৰ কি, হিউমেনিটেৰী গ্ৰাউণ্ড, মানৱতাবাদী দৃষ্টিভংগী। আৰু এই দৃষ্টিভংগীটোৱে কি কৰিছে, প্ৰত্যেক ৰাষ্ট্ৰৰ বা প্ৰত্যেক দেশৰ বা তেওঁ নিজে কৰা কৰ্মটো ফ্ৰীডম দিছে, স্বাধীনতা। আৰু এই স্বাধীনতামূলক দিশটোৱে গোটেই পৃথিৱীত আমাৰ কি কৰা হৈছে, সলিডাৰিটি অফ দ্য মেনকাইণ্ড, মানুহ হিচাপে আমি স্বীকৃতি লাভ কৰিব পাৰিছো। আৰু এই যে মানুহ হিচাপে আমি স্বীকৃতি লাভ কৰিব পাৰিছো, এইটো এটা হৈছে আমাৰ নিৰ্দেশনামূলক দিশ, যিয়ে কি কৰিব পাৰে, যিমান শৈক্ষিক আমাৰ স্কিম আছে, এডুকেশ্যনেল স্কিম আছে, এই স্কিমসমূহ ফাণ্ডামেণ্টেল এডুকেশ্যনলৈ ৰূপান্তৰিত কৰিব পাৰে, অৰ্থাৎ মৌলিক শিক্ষা ব্যৱস্থালৈ আনিব পাৰে। বেছি দূৰলৈ নাযাওঁ, যদি আমি চাবলৈ যাওঁ 2009 ৰাইট টু এডুকেশ্যনে কি কৰিছিলে, আমাৰ সমগ্ৰ ভাৰতবৰ্ষতে এটা নতুন শৈক্ষিক আঁচনি ওলাইছিলে। বহুত এনেকুৱা ঠাই আছে য'ত মানুহে শিক্ষা মানে কি নাজানে, তেওঁলোকে অকল শ্ৰমিক হিচাপে সৰু সৰু ল'ৰা ছোৱালীবিলাকক তেওঁলোকৰ প্ৰয়োজন পূৰণৰ বাবে মাক দেউতাকে শ্ৰম কৰিবলৈ পঠিয়াই দিয়ে। কিন্তু ভাৰতবৰ্ষৰ যি মানৱতাবাদী দৃষ্টিভংগীৰ পৰিক্ৰমাত চৰকাৰে কি কৰিলে, ৰাইট টু এডুকেশ্যন 2009 এই আইনখন উলিয়ালে। এই আইনখনত লিপিবদ্ধ কৰা হৈছে, যদি পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক স্কুললৈ নপঠায়, তেতিয়াহ'লে পিতৃ মাতৃহে পানিছেবল হ'ব, অৰ্থাৎ তেওঁ শাস্তি পাব। প্ৰতি 1 কিলোমিটাৰৰ মূৰে মূৰে একোখনকৈ বিদ্যালয় স্থাপন কৰিব লাগিব,
য'ত ল'ৰা ছোৱালীয়ে সহজভাৱে খোজকাঢ়ি গাঁৱৰ ভিতৰৰ পৰা আহিব পাৰে আৰু প্ৰত্যেকটো শিশুকে মাক দেউতাকে ৰাতিপুৱাৰ ভাত সাজু খুৱাব নালাগে কাৰণ স্কুলতো খাদ্য ব্যৱস্থা ৰখা হৈছে স্কুলৰ বেগ দিয়া হৈছে কিতাপ পত্ৰ দিয়া হৈছে এই সকলোবিলাক কাম চৰকাৰে সেই আইনখনৰ মাধ্যমেৰে কৰিছে চৰকাৰে কোনো ডিৰেক্টলি কৰা নাই এইটো এটা বৃহৎ পৰিৱৰ্তন আৰু এই পৰিৱৰ্তনটোকে আমি কি বুলি কওঁ মানৱতাবাদী দৃষ্টিভংগী সকলোৱে পঢ়িব লাগিব সকলোৱে জানিব লাগিব তেওঁ কাৰণ ইট ইজ এ ফাণ্ডামেণ্টেল ৰাইটছ এইটো এটা মৌলিক অধিকাৰ আমি সেইখিনি অধিকাৰ ল'ব জানিব লাগিব আৰু সেইখিনি অধিকাৰৰ বাবে কি কৰা হৈছে লাইফ লং লাৰ্নিং এণ্ড এডুকেশ্যন ফৰ অল এই বস্তুটো আমাৰ আহি পৰিছে শিক্ষা সকলোৰে বাবে আৰু জীৱনজুৰি শিক্ষণ ব্যৱস্থা গতিকে এইটো হৈছিলে কি এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে আমাক জনাই দিছিলে যে ইউনাইটেড নেশ্যন এডুকেশ্যনেল চায়েন্স এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন এই সংস্থাটো আমেৰিকা যুক্তৰাষ্ট্ৰত আছে আৰু এই সংস্থাটোৱে গোটেই পৃথিৱীৰ ৰাষ্ট্ৰসমূহক তেওঁলোকে কি কৰে নিয়ন্ত্ৰণ কৰে আৰু এই নিয়ন্ত্ৰণৰ অন্তৰালতে হৈছে মানৱতাবাদী দৃষ্টিভংগী য'ত ভাৰতবৰ্ষৰ নিচিনা দেশতো এইটো আমাৰ ইনফ্লুৱেঞ্চ হ'ব লাগিব আৰু সেইমতে আমি কাম কৰিব লাগিব গতিকে ইউনেস্কোৰ যিটো মানৱ মৰ্যাদা আৰু যি মানৱ অধিকাৰ এইটো এটা সাৰ্বজনীন ইট ইজ এ মেণ্ডাটৰী প্ৰত্যেক মানুহৰে আমাৰ কি আছে হিউমেন ৰাইটছ আছে আমি কথা ক'ব পাৰো আমি নজনা কথা ক'ব পাৰো জানিব পাৰো ইট ইজ এ ৰাইটছ কাৰণ কি হৈ আছে কিয় হ'ব লাগে কিয় হোৱাৰ কাৰণটো কি যদি নাজানো তেতিয়াহ'লে আমাৰ কি হ'ব আমি শিক্ষাৰ পৰা আমি নিজকে কি হলো আমি তললৈ গুচি গলো গতিকে আমি এইটোক মৰ্যাদা দিব লাগিব আৰু এই মৰ্যাদাটোৱে মানৱ অধিকাৰক সাৰ্বজনীন কৰি তুলিছে আৰু মানৱতা গতিৰ ওপৰত ভিত্তি কৰি ভেটি গঠন কৰা হৈছে নিজেই যদি নিজক নাজানো নিজৰ অধিকাৰটো যদি সুধিব যাব নোৱাৰো হোৱাট ইজ দিছ গতিকে ডেমক্ৰেটিক কাণ্ট্ৰিত সদায় কি কৰি মানৱ অধিকাৰ যিটো হিউমেন ৰাইটছ থাকে আৰু এই হিউমেন ৰাইটছৰ জৰিয়তে তেওঁ কি কৰিব পাৰে যিকোনো কথা বা যিকোনো তথ্য জানিব পাৰে যেনেকে আমাৰ শিক্ষাৰ অধিকাৰ আইন 2009 ৰাইট টু এডুকেশ্যন ইন 2005 অধিকাৰ জনা আমাৰ যিখন আইন 2005 চনত ওলাইছে আমি যিকোনো ৰাইট টু ফৰ ইনফৰমেশ্যন আমি ইনফৰমেশ্যন পোৱা নাই আমি কি কৰিব পাৰো RTI কৰিব পাৰো দিছ ইজ ওৱান অফ দ্য ৰাইটছ এইটো এটা আমাৰ মানৱতাবাদী দৃষ্টিভংগী আমি জানা নাই কি হৈ আছে আমি তাৰ কাৰণে আমি কি কৰিব পাৰো RTI মাৰিব পাৰো এইবিলাকে আমাক কি কৰিছে এটা ভেটি গঠন কৰাত সহায় কৰিছে তাৰ পিছত যদি আমি চাবলৈ যাওঁ এই যে মানৱতাবাদী দৃষ্টিভংগী এইটো এটা মানৱ জাতিৰ সংহতি এইটো এটা মানৱ জাতিৰ কি সংহতি ইয়াৰ ওপৰত গুৰুত্ব দিয়াটো এটা কিন্তু মৌলিক কৰ্তব্য গতিকে আমি যদি সংহতিৰ ওপৰত গুৰুত্ব দিব নোৱাৰো জাতীয় সংহতিয়ে হওক বা আন্তঃৰাষ্ট্ৰীয় সংহতিয়ে হওক নেশ্যনেল ইণ্টিগ্ৰেশ্যনে হওক বা ইণ্টাৰনেশ্যনেল ইণ্টিগ্ৰেশ্যনে হওক আমি যদি এইটো বস্তুৰ ওপৰত সহযোগ কৰিব নোৱাৰো তেতিয়াহ'লে আমি কি কৰিব নোৱাৰিম আমি কমিউনিকেশ্যন কৰিব নোৱাৰিম আমি ইখন ৰাষ্ট্ৰৰ লগত সিখন ৰাষ্ট্ৰ যদি আমি যোগাযোগ সাব্যস্ত কৰিব লগা হয় বা তেওঁলোকৰ জাগাত গৈ আমি পঢ়িব লগা হয় বা বিভিন্ন বেমাৰ বা চিকিৎসাৰ কাৰণে আমি বেলেগ জাগালৈ যাব লগা হয় তেতিয়া আমাৰ এই বস্তুটো আহি পৰিব যে মানৱ জাতিৰ সংহতিৰ ওপৰত গুৰুত্ব দিয়াটো কিন্তু এটা আমাৰ মৌলিক অধিকাৰ বা মৌলিক শিক্ষা এই শিক্ষাটো ক'ৰ পৰা পাম আজীৱন শিক্ষণৰ পৰা পাম কাৰণ আজীৱন শিক্ষা আৰু সকলোৰে বাবে শিক্ষাৰ যি শৈক্ষিক আঁচনিৰ আঁৰত আমাৰ কি হৈ আছে পথ প্ৰদৰ্শক হৈ আছে ৱে টু দ্য ৰোড আমি কেনেকৈ যাম ক'ত গ'লে আমি যিকোনো চিকিৎসা লাভ কৰিব পাৰিম উদাহৰণ এটা আপোনালোকক দিছো কেনেকৈ চিকিৎসা লাভ কৰিব পাৰিম ক'ত গ'লে কোনখন বিশ্ববিদ্যালয়ত গ'লে কোনটো নামভৰ্তিকৰণ কৰিব পাৰিম এইটো এটা হৈছে আমাৰ কি ফাণ্ডামেণ্টেল ৰাইটছ আমি জানিব পাৰিব লাগিব তাৰ বাবে যিমান শৈক্ষিক আঁচনি আছে এই শৈক্ষিক আঁচনিৰ আঁৰত আমাক কি কৰিছে পথ প্ৰদৰ্শক হিচাপে দিছে গতিকে আমাক গাইডলাইনছ দিয়া হৈছে আৰু সেই গাইডলাইনছ মতে আমি কি কৰিছো প্ৰত্যেক ব্যক্তিয়ে কাম কৰি গৈছে এইটোৱে হৈছে মানৱতাবাদী দৃষ্টিভংগী তাৰ উপৰিও যিবিলাক আমাৰ সাৰ্বজনীন মানৱতাবাদৰ যিটো আন্দোলন এইটো এটা কিন্তু আন্দোলনো গঢ়ি উঠিছিলে কেনেকে গঢ়ি উঠিছিলে ইউনেস্কোৰ মাধ্যমেৰে গঢ়ি উঠিছিলে এই যিবিলাক সংস্থা গঢ়ি উঠিছিলে আন্তঃৰাষ্ট্ৰীয় সংস্থা আমাৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন যদি বিশ্বত যদি মহামাৰীৰ সৃষ্টি হয় যেনেকে কোভিড মহামাৰী সেই সময়ত আমাৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে কিমান ষ্টেপ ল'ব লগা হৈছিল গোটেই পৃথিৱীত যেতিয়া কোভিড আৰম্ভ হৈছিলে কোভিড-19 চিৰিয়াছ এটা
এপিডেমিক ডিজিজ গতিকে এইবিলাকৰ কাৰণে আমাৰ এই সংস্থাবিলাকৰ খুব প্ৰয়োজন হৈ পৰে আৰু এই সংস্থাবিলাকে মানুহৰ কাৰণে কাম কৰি আছে এই সংস্থাবিলাকত গঢ়ি উঠাৰ মূলতে হৈছে কোনো এটা আন্দোলনৰ মাধ্যমেৰেহে আমাৰ কিন্তু সমস্যাৰ সমাধান হয় যেনেকৈ আমাৰ নিটৰ নিচিনা ইমান ডাঙৰ এটা সমস্যা আমাৰ অতি সোনকালে সমাধান নিশ্চয় হ'ল গতিকে আন্দোলনৰ জৰিয়তে আমি কি কৰিব পাৰো কোনো এটা সংস্থা গঢ়ি উঠিব আৰু সেই সংস্থাটোই কাৰ বাবে কাম কৰিব মানৱতাৰ বাবে কাম কৰিব গতিকে মানৱতা আন্দোলনত পিছত আমাৰ ইউনেস্কোৰ যি পৰৱৰ্তী সময়ত যেতিয়া ইউনেস্কো গঠন হৈ গ'ল WHO গঠন হৈ গ'ল ওয়ার্ল্ড হেলথ অর্গানাইজেশন গঠন হৈ গ'ল তাৰ পিছত কি হৈছিল তাৰ পৰৱৰ্তী সময়ত বিভিন্ন পক্ষত হেঁচা পৰিছিল এই সংস্থাবিলাকক হেঁচা দিয়া হয় কেনেকৈ কন্ট্ৰোল কৰিব পাৰি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি এতিয়া যে বিশ্বত যে যুদ্ধ লাগে ইখন ৰাষ্ট্ৰৰ লগত যে সিখন ৰাষ্ট্ৰৰ যুদ্ধ লাগে তেতিয়া এইবিলাক সংস্থা উঠি পৰি লাগি থাকে কেনেকৈ এই যুদ্ধ নিয়ন্ত্ৰণ কৰিব পাৰি মানুহে গৈতো নিজে যুদ্ধ নিয়ন্ত্ৰণ কৰিব নোৱাৰে গতিকে বিশ্বত আমাৰ কিছুমান সংস্থা লাগিব এই সংস্থাবিলাকে বিভিন্ন পক্ষত কেতিয়াবা হেঁচাত পৰিবলগীয়া হয় বা বিশ্বায়নৰ অবিহনে তেওঁলোকে কোনো উদাৰবাদী উন্নয়নৰ বাবে সম্পূৰ্ণৰূপে অনুসৰণ কৰিব নোৱাৰিবও পাৰে যদি মানুহে সহায় নকৰে বা কোনো পক্ষই কৰ্তৃপক্ষই যদি তেওঁলোকক আগবাঢ়ি যোৱাত সহায় নকৰে তেতিয়াহ'লে যিটো গ্লোবেল লেভেলৰ কথা মই কৈ আছো বা এই চেপ্টাৰটোৱে যি আপোনালোকক দেখুৱাই আছে বিশ্বায়ন এই বিশ্বায়নৰ কোনো অৰ্থ নাথাকিব গতিকে এই সংস্থাসমূহৰ সৃষ্টি হোৱাৰ মূলতে আছিলে কি যে একোটা বৃহৎ আন্দোলন আৰু এই বৃহৎ আন্দোলনে পৰৱৰ্তী সময়ত কি কৰিলে বিভিন্ন পক্ষৰ হেঁচাত আৰু বিশ্বায়নৰ যি অবিহনে যদি আমাৰ গ্লোবেল শব্দটো নাথাকিলেহেঁতেন যিটো আমি বিশ্বায়ন বুলি কৈছো বা আন্তঃৰাষ্ট্ৰীয় বুলিয়ে কৈছো এই শব্দবিলাক আমি প্ৰয়োগ কৰিব নোৱাৰিলোহেঁতেন এই শব্দবিলাকে কি কৰিছে তেওঁলোকক বিভিন্ন কৰ্তৃপক্ষত অনুসৰণ কৰাত সহায় কৰিছে গতিকে এই যি আমি বুজি আছো যে আজীৱন শিক্ষণ ব্যৱস্থাই হওক বা প্ৰাপ্তবয়স্ক শিক্ষা ব্যৱস্থাই হওক এইটো এটা মানুহৰ কি হৈছে বৰ্তমান সময়ত এটা ৰাইটছ হিচাপে আমি ব্যৱহাৰ কৰিছো বা অধিকাৰ হিচাপে ব্যৱহাৰ কৰিছো যিটো আমি চাবি বা তলা ইট ইজ কি আমি চাবি বা তলা হিচাপে লৈ আমি 21 শতিকা আগবঢ়াই নিছো 21 শতিকা বৰ্তমান আমি যিটো শতিকাত ভৰি দিছো এইটো এটা সম্পূৰ্ণৰূপে এটা বৈজ্ঞানিক পৃথিৱীত আমি ভৰি দি আছো আজিকালি অপাৰেশ্যন কৰিব লাগিলে এজন ডক্টৰ নালাগে ৰবটে সব কাম কৰিব থাকিব ইট ইজ এ ওৱান অফ দা ইনভেষ্টিগেশ্যন অফ দা সায়েন্স গতিকে বিজ্ঞানে আমাক কি দিয়া নাই আমি 21 শতিকাত ভৰি দিছো আমাৰ যি প্ৰাপ্তবয়স্ক শিক্ষা সেই প্ৰাপ্তবয়স্ক শিক্ষা এতিয়া বৰ্তমান এটা কি হৈ পৰিছে আমাৰ চলাৰ নিচিনা হৈ পৰিছে চাবিৰ নিচিনা হৈ পৰিছে যি আমাক 21 শতিকাত সম্পূৰ্ণৰূপে জনাত আমাক সহায় কৰিছে গতিকে এইটো হৈছে এটা শক্তিশালী ধাৰণা ইট ইজ এ পাৱাৰফুল কনচেপ্ট এটা শক্তিশালী ধাৰণা যি সম্পূৰ্ণৰূপে আমাৰ দেশখনক গণতান্ত্ৰিক আমাৰ দেশ বুলি নহয় যিমান গণতান্ত্ৰিক দেশ আছে বা অট'ক্ৰেটিকেই হওক বা আত্মকেন্দ্ৰিক দেশেই হওক যি নহওক এই সকলোবিলাক দেশক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কিন্তু আমাৰ এই যি প্ৰাপ্তবয়স্ক শিক্ষা বা জীৱনজুৰি শিক্ষণ ব্যৱস্থা বা কণ্টিনিউৱাছ এডুকেশ্যন একেধাৰে শিক্ষা ব্যৱস্থা আমি যি বুলিয়ে উচ্চাৰণ নকৰো কিয় এইটো হৈছে এটা পাৱাৰফুল কনচেপ্ট শক্তিশালী ধাৰণা এই ধাৰণাটোৱে সম্পূৰ্ণৰূপে আমাৰ গণতন্ত্ৰত এটা বিশেষ স্থান লাভ কৰিছে প্ৰমোটিং দ্য ডেমক্ৰেচি আমাৰ গণতন্ত্ৰক আগুৱাই নিয়াত আমাক সহায় কৰিছে আমি জাষ্টিস পাইছো ন্যায় পাইছো ন্যায়ৰ কাৰণে আমি যাব পাৰিছো পোৱা নোপোৱাটো পিছৰ কথা জেন্ডাৰ ইকুইটি পুৰুষ আৰু মহিলা এটা সমা পৰিপৰ্যায়ে আগবাঢ়ি যাব পাৰিছে তাৰ উপৰিও আমি বৈজ্ঞানিকভাৱে বা সামাজিকভাৱে বা ইকনমিক বিকাশ সাধনৰ ক্ষেত্ৰত আমি প্ৰতিযোগিতামূলকভাৱে পৃথিৱীৰ লগত গোটেই বিশ্বৰ লগত আমি থিয় দিব পাৰিছো যিটোৱে কি কৰিছে আমাৰ সংঘাতসমূহ নিৰ্মূল কৰাত সহায় কৰিছে গতিকে কিমান ডাঙৰ এইটো এটা ইনষ্ট্ৰুমেণ্ট পাৱাৰফুল কনচেপ্ট বা ধাৰণা বুলি আমি ভাবিব পাৰো আৰু তাৰ সামগ্ৰিকভাৱে আৰু সমান্তৰালভাৱে কি কৰিছে গোটেই পৃথিৱীৰ আমি কি জানিব পাৰিছো বৰ্তমান সময়ত কালচাৰবিলাক জানিব পাৰিছো সংস্কৃতিৰ বিষয়ে জানিব পাৰিছো যিয়ে আমাক কি কৰিছে গোটেই বিশ্বৰ মাজত শান্তি ৰক্ষা হৈছে আমি পিছ যদি নাথাকে আমাৰ দেশত সংঘাত হ'ব যুদ্ধ হ'ব গতিকে এই যিটো মানৱ শান্তি এই মানৱ শান্তি আনাৰ ক্ষেত্ৰত আমাক
কোনে সহায় কৰিছে এই লাইফ লং লাৰ্ণিং নামৰ এই বিষয়টো জীৱনজুৰি শিক্ষণ ব্যৱস্থাই আমাক সহায় কৰি আহিছে এইটো এটা গুৰুত্বপূৰ্ণ দিশ আমাৰ মানৱতাবাদী দৃষ্টিভংগীৰ ফালৰ পৰা আমি চাবলৈ যদি যাওঁ যেহেতু আমি দেখিলো যে আমাৰ আজীৱন শিক্ষণ ব্যৱস্থা এটা মানৱতাবাদী দৃষ্টিভংগী হিচাপে আমি গোল হিচাপে ল'ব পাৰো বা আমি লক্ষ্য হিচাপে ল'ব পাৰো এই মুখ্য লক্ষ্যটোৱে কি কৰিছে আমাৰ সকলো ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকলক যিকোনো এটা বিষয়বস্তু পুনৰীক্ষণ কৰাত সহায় কৰিছে ৰি-এক্সামিন কৰাত সহায় কৰিছে যিটোৱে আমাক কানেকশ্যন আমাক বিশেষভাৱে সংযোগ সাধনত সহায় কৰিছে আমাৰ কি সংযোগ সাধনত সহায় কৰিছে আমাৰ যিবিলাক সাইন্টিফিক নলেজ আছে অফিচিয়েল সাইন্টিফিক নলেজ আৰু লগতে আমাৰ যি পুৰণি আমাৰ সমাজৰ লগত থকা নীতি নিয়মসমূহ আছে বা জ্ঞানসমূহ আছে তাৰ মাজত সংযোগ সাধন কৰিছে গতিকে পুৰণি নীতি নিয়মসমূহক আমি পুনৰুদ্ধাৰ কৰিবলৈ হলে আৰু সেই দৃষ্টিভংগীৰে যদি আমি এস্থেটিক লুক দিবলৈ যাওঁ তেতিয়াহলে আমাৰ কি লাগিব আমি অফিচিয়েলি সাইন্টিফিক জ্ঞান জানিব লাগিব নন অফিচিয়েলি নহয় যিকোনো কাম আমাৰ সাৰ্থক হ'বলৈ হলে আমাৰ অফিচিয়েলি আমাৰ কি থাকিব লাগিব আইডেন্টিফিকেশন থাকিব লাগিব যেনেকৈ আমি যদি কোৱা ট্ৰেভেলিং কৰিব যাওঁ স্কুলৰ পৰা যাওঁ বা কলেজৰ পৰা যাওঁ আমাৰ কি থাকে আইডেন্টি কাৰ্ডখন থাকে সেই আইডেন্টি কাৰ্ডখনে হ'ব আমাৰ পৰিচয় যে মই মুক কলেজৰ পৰা আহিছো মই মুক কলেজৰ পৰা সেমিনাৰখন ৰিপ্ৰেজেন্ট কৰিবলৈ আহিছো গতিকে এইটো হৈছে অফিচিয়েল সাইন্টিফিক নলেজে কি কৰিছে বিজ্ঞানে কি কৰিছে আমাৰ পুৰণি নীতি নিয়মসমূহকো আকোৱালি লৈছে যিমান নতুন নহওক কিয় আমি প্ৰকৃতিৰ লগত কিন্তু মিলিবই লাগিব প্ৰকৃতিৰ ওপৰত কেতিয়াও বিজ্ঞান আগত যাব নোৱাৰে আৰু এইবিলাক উদাহৰণ নিশ্চয় আপোনালোকে দেখি আছে যিমান বিজ্ঞান ওপৰত নাযাওক কিয় প্ৰকৃতিক ৰোধ কৰাৰ ক্ষমতা কিন্তু বিজ্ঞানৰ আজিলৈকে হোৱা নাই ভূমিকম্প হওক বানপানী হওক কোনো পৰ্যায় হৈছে বিজ্ঞানে পাৰিছে নোৱাৰে গতিকে দুটাৰ মাজত আমাৰ কম্বিনেশ্যন লাগিব গতিকে আমি জানিব লাগিব প্ৰথমতে অফিচিয়েল সাইন্টিফিক নলেজ অফিচিয়েলি আমি সদায় বিজ্ঞানসন্মত দিশসমূহ ল'ব লাগিব তাৰ লগে লগে কিন্তু আমি প্ৰকৃতিৰ লগতো কানেকশ্যন থাকিব লাগিব যদি গছ গছনি কাটি বিভিন্ন খনন কাৰ্য কৰা হয় কোনো ধৰণৰ তাত যদি সুৰক্ষিত ব্যৱস্থা নাথাকে কোনো বিজ্ঞানে প্ৰকৃতিৰ ওচৰত কিন্তু আগবাঢ়ি যাব নোৱাৰিব সদায় প্ৰকৃতি আগত আৰু বিজ্ঞান কিন্তু সদায় পিছত এইটো কিন্তু এটা সত্য কথা যিটো আমি আজীৱন শিক্ষণৰ মাধ্যমেৰে আমি লাভ কৰিব পাৰো এতিয়া আমি তাৰ পিছত যদি চাবলৈ যাওঁ আমাৰ যি এই জীৱনজুৰি শিক্ষণ ব্যৱস্থাই কি কৰিছে আমাৰ মানৱতাবাদী দৃষ্টিভংগীত আৰু অন্য এটা বিষয়ৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে যে এক্টিভ চিটিজেনশ্বিপ সক্ৰিয় নাগৰিকত্ব আমিতো সকলোৱে নাগৰিক মই এজন নাগৰিক সকলোবিলাক নাগৰিক যিসকলে চাই আছে লাইভটো তোমালোকেও একোজন নাগৰিক আপোনালোকেও একোজন নাগৰিক কিন্তু যে এক্টিভ চিটিজেনশ্বিপ আমি একোজন সক্ৰিয় নাগৰিক আমিতো ঘৰত বহি থাকিলে বা অফিচ এটাত বহি থাকিলেতো নহব আমি এক্টিভলি কিছুমান কাম কৰিব পাৰিব লাগিব গতিকে আমি এই যি এক্টিভ চিটিজেন সক্ৰিয় যিটো নাগৰিকত্ব এইটো কিন্তু আমাৰ এটা মানৱতাবাদী দৃষ্টিভংগী আমি কেনেকৈ সক্ৰিয় নাগৰিকত্ব লাভ কৰিব পাৰিম আমি চিটিজেন্স হ'ব পাৰিম তাৰ বাবে আমাক কি লাগিব ইন্ডিভিজুৱেল এণ্ড সোশিয়েল ডেভেলপমেন্ট লাগিব ব্যক্তিগতভাৱেও মই বিকাশশীল হ'ব লাগিব ব্যক্তিগতভাৱেও মই কিছুমান জানিব লাগিব আৰু সামাজিকভাৱেও মই কি হ'ব লাগিব কিছুমান তথ্য মই সংগ্ৰহ কৰিব পাৰিব লাগিব তাৰ পিছত আমাৰ মানৱতা দৃষ্টিভংগীত অন্য এটা দিশ আহি পৰিছে সেইটো হৈছে কি আমাৰ সোশিঅ' কালচাৰেল আমাৰ এটা শব্দ আহি পৰিছে যিটোক আমি কৈছো সমাজ সংস্কৃতি বস্তুটোৱে আমাক কি কৰিছে আমাক মানৱতাবাদী দিশ এটাৰ লগত আগবঢ়াই নিছে কাৰণ আমি জানো যে মানুহ হৈছে কি সামাজিক প্ৰাণী ম্যান ইজ এ সোশিয়েল এনিমেল আমি সামাজিক প্ৰাণী হিচাপে ক'ত বাস কৰো সমাজত বাস কৰিব লাগিলে সমাজে বান্ধি দিয়া আমি কি কৰিব লাগিব নীতি নিয়মসমূহ মানি চলিব লাগিব আৰু এই নীতি নিয়মসমূহ মানি চলিবলৈ যাওঁতে আমি আমাৰ সাংস্কৃতিক দিশটো কিন্তু আমি কি কৰিব লাগিব নিৰ্ণয় কৰিব লাগিব সেইবাবে কোৱা হয় দ্য সোশিঅ' কালচাৰেল টু আণ্ডাৰষ্টেণ্ড ৱৰ্ক প্লেচ বেষ্ট অপৰচুনিটি বুলি কোৱা হয় আমি সমাজখনক আৰু লগতে সংস্কৃতিৰ লগত জড়িত হ'ব পৰাটো আমাৰ এটা কি সৌভাগ্য গতিকে এই দুটা বস্তু আমি সমাজতে পাম আমি যতেই বাস নকৰো কিয় এখন সমাজ থাকিবই সেই সমাজখনত বিভিন্ন ধৰ্মৰ লোকৰো থাকিব পাৰে নিজৰ ধৰ্মৰ লোকো থাকিব পাৰে বেলেগ ভাষা ভাষীৰ লোকো থাকিব পাৰে যি ভাষা ভাষীৰ লোকে নাথাকক কিয় আমি সমাজ পাতি বাস কৰিবই লাগিব
যাক আমি মানৱতাৰ দৃষ্টিভংগী বুলি কওঁ, য'ত আমাৰ সোমাই আছে সমাজ আৰু কি সোমাই আছে সংস্কৃতি। গতিকে শিক্ষাটো হৈছে সংস্কৃতিৰ এটা অংশ বিশেষ, ইতিমধ্যে মই কথাটো ক'লোৱে। গতিকে আমি কেনেকৈ গম পাওঁ এই সংস্কৃতিটোক আমি এখন আইনা বুলি কৈছো। ইট ইজ ওৱান অফ দ্য মিৰৰ, কালচাৰ ইজ ওৱান অফ দ্য মিৰৰ হুইচ ৰিফ্লেক্টছ এভৰিথিং অফ আৱাৰ ছ'চাইটি। আমাৰ সমাজত থকা প্ৰত্যেকটো বিষয় বস্তু এই সংস্কৃতি বোলা আইনাখনতে আমি দেখিবলৈ পাওঁ। যেনেকে আইনাখনৰ ওচৰত থিয় হলে আমি আমাৰ নিজৰ প্ৰতিচ্ছবিটো দেখিবলৈ পাওঁ, ভালদৰে কাপোৰটো পিন্ধিছো নে নাই, ভালদৰে মোৰ ড্ৰেছটো সাজ পোছাকটো আছে নে নাই, মোৰ মুখখন ভালকে আছে নে নাই, আমি কেনেকে গম পাওঁ? আইনাখনৰ ওচৰত থিয় দিলে গম পাওঁ। ঠিক সেইদৰে আমি কেনেকৈ গম পাওঁ তেওঁ কালচাৰ বুলি বা সমাজখন কালচাৰ বুলি? এইখনেই আইনা, তাতে আমি গম পাওঁ তেওঁৰ কথাৰ ব্যৱহাৰ, তেওঁৰ কথাৰ আচৰণ, তেওঁৰ লাইবিলিটিজ, তেওঁ কিদৰে কৰ্মখিনি কৰি গৈ আছে, এই সকলোবিলাক আমাৰ একোটা ওৱান অফ দ্য পাৰ্ট অফ লাইফ, ওৱান অফ দ্য পাৰ্ট অফ কালচাৰ, ওৱান অফ দ্য পাৰ্ট অফ ছ'চাইটি। আমাৰ সমাজৰ এটা অংশ, সংস্কৃতিৰ এটা অংশ, দেশৰ এটা অংশ। গতিকে এনেকেই আমি কি কৰিব পাৰো? গ্ল'বেল লেভেলত আমি যাব পাৰো। সৰু সৰু বস্তুৰ পৰাই মনৰ সন্তুষ্টি আনিহে আমি ওপৰলৈ সদায় যাব পৰাটোৱে হৈছে আমাৰ কি হিউমেনিটেৰী গ্ৰাউণ্ড, মানৱতাবাদী দৃষ্টিভংগী, যিটো আমাৰ সদায় আজীৱন শিক্ষণ ব্যৱস্থাই আমাক সক্ৰিয়ভাৱে এইটো বিষয়ত সদায় প্ৰত্যেকজন ব্যক্তিকে আগবঢ়াই লৈ যাব পাৰিছে, যাৰ বাবে আমি এক্টিভ চিটিজেনশ্বিপ, সক্ৰিয় নাগৰিক। গতিকে তাৰ পিছত যদি আমি চাবলৈ যাওঁ, আমাৰ যি ক্ৰিটিকেল ৰিভিউ বা আমাৰ যি জটিল মন্তব্য আমি এটা ভাষা হিচাপে ল'ব পাৰো বা লিটাৰেচি হিচাপে যদি আমি ল'ব পাৰো আজীৱন শিক্ষণ ব্যৱস্থাটো, তেতিয়াহ'লে এজন এক্টিভ চিটিজেন হিচাপে বা সক্ৰিয় নাগৰিক হিচাপে যি জীৱনজুৰি শিক্ষণ ব্যৱস্থা, এই জীৱনজুৰি শিক্ষণ ব্যৱস্থা তিনিটা দিশত আমি ভাগ কৰিব পাৰো। এতিয়া এই তিনিটা দিশ কি? যদি আমি চাব যাওঁ, সক্ৰিয় নাগৰিকত্বৰ বাবে যি আজীৱন শিক্ষণ ব্যৱস্থা, এই আজীৱন ব্যৱস্থাটোক আমি তিনিটা প্ৰকাৰে ভাগ কৰাৰ এটা অৰ্থ আছে। কাৰণ যি প্ৰাপ্তবয়স্ক শিক্ষা আছে, এনেকুৱা এটা শিক্ষা যি অধিকাৰ সদায় 21 শতিকাৰ চাবিকাঠিৰ লগত জড়িত হৈ আছে। আমি এতিয়া 20 শতিকাৰ মানুহ নহয়, আমি এতিয়া 21 শতিকাৰ মানুহ। 21 শতিকাৰ মানুহ হিচাপে আমি যি এডাল্ট এডুকেশ্যন, প্ৰাপ্তবয়স্ক শিক্ষা, এইবিলাক আমি পুৰণিকলীয়া শিক্ষা ব্যৱস্থা বুলি আমি ক'ব নোৱাৰো। এইটো সাংঘাতিক এটা মানে সম্পূৰ্ণৰূপে বা সাংঘাতিকভাৱে ভবা এটা অধিকাৰ বা ৰাইটছ। আৰু এই ৰাইটছটো বহুত শক্তিশালী হৈ পৰিছে কেতিয়া? আমাৰ 21 শতিকাৰ লগত। কাৰণ 21 শতিকাৰ চাবিকাঠিৰ লগত ইয়াক জড়িত হৈ পৰা আমি দেখা পাওঁ। গতিকে এই যি আমাৰ জীৱনজুৰি শিক্ষণ ব্যৱস্থা, তাক আমি যি তিনিটা ভাগত ভাগ কৰিলো, এই তিনিটা ভাগত ভাগ কৰিবলৈ যাওঁতে প্ৰথমটো ভাগকে আমি কৈছো যে ডেমক্ৰেটিক একশ্যন, গণতান্ত্ৰিক কৰ্মৰাজি। দ্বিতীয়টো আমি কৈছো যে হিউমেন কেপিটেল, মানৱতাৰ যি আমাৰ দৃষ্টিভংগী। আৰু তৃতীয়টো হৈছে দ্য ছ'চিয়েল কেপিটেল, যাক আমি সামাজিক দৃষ্টিভংগী বুলি কওঁ। ইতিমধ্যে আমাৰ যি ডেমক্ৰেটিক একশ্যন, ইতিমধ্যে মই কৈছোৱে, যিবিলাক গণতান্ত্ৰিক দেশ থাকে, এই দেশসমূহ গণতান্ত্ৰিক নীতি নিয়মৰ জৰিয়তেহে চলে। নিজাববীয়াকে কোনো দেশখন চলাব নোৱাৰে। দৰকাৰ হলে সি প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই হওক, দৰকাৰ হলে তেওঁ প্ৰাইম মিনিষ্টাৰ হওক, তেওঁ চিফ জাষ্টিচ হওক, তেওঁলোকে নিজে কোনো কাম কৰিব নোৱাৰে। ইট ইজ টোটেলি ডিপেণ্ড আপন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। এই সংবিধানখনৰ জৰিয়তেহে প্ৰত্যেক গণতান্ত্ৰিক ৰাজ্যত নিজৰ নিজৰ সংবিধান আছে, ঠিক সেইদৰে আমাৰ ভাৰতবৰ্ষতো আছে। আৰু এই সংবিধানখনৰ জৰিয়তেহে তেওঁলোকে গণতান্ত্ৰিক কাম কাজখিনি কৰিব পাৰে। এই গণতান্ত্ৰিক কাম কাজখিনি কৰিবলৈ যাওঁতে তেওঁলোকে গণতান্ত্ৰিক নীতি নিৰ্দেশনাসমূহ মানিবলগীয়া হয়। কিয়নো যি গণতান্ত্ৰিক দেশত প্ৰত্যেকজন ব্যক্তিক একোজন এক্টিভ চিটিজেন হিচাপে ধৰা হৈছে। ইতিমধ্যে মই আপোনালোকক বৰ্ণনা কৰিলোৱে, এক্টিভ চিটিজেন মানে কি? সক্ৰিয় নাগৰিকত্ব বুলি কয়। আমি সক্ৰিয় হৈ পেলাই আমি সকলোবিলাক কাম কৰিব লাগিব, সমাজত থাকিব লাগিব, সমাজে বান্ধি দিয়া নীতি নিয়মসমূহ পালন কৰিব লাগিব। দিছ ইজ কল্ড এক্টিভ চিটিজেন, অৰ্থাৎ সক্ৰিয় নাগৰিকত্ব।
আৰু এই যি আমাৰ এক্টিভ চিটিজেন্স বিলাকে সদায় ইয়ৰ হৈ থাকিব লাগিব, আমি সচেতন হৈ থাকিব লাগিব। কিহৰ বাবে সচেতন হৈ থাকিব লাগিব? ৰাইটছ এণ্ড ৰেছপনচিবিলিটিজ। আমি যদি নিজেই নাজানো হোৱাট আৰ দ্য ৰাইটছ belonging to our constitution, belonging to your job, belonging to your service, মই যেটো কাম কৰিছো, মই যদি ৰাইটছটোই নাজানো, কোনটো কোৰ্সত কিমান পইচা পায়, কোনটো কোৰ্স কিমান দিনৰ বাবে আহে, this I am failing as a democratic citizen. This is my right. মই জানিব লাগিব, ক'ৰপৰা জানিব লাগিব, এই ৰাইটটোৰ কাৰণে মই সংবিধানৰ অনুচ্ছেদ চাব পাৰিব লাগিব। সেইবাবে কোৱা হৈছে যে ডেমক্ৰেটিক একশ্যন অফ দ্য অৰিয়েণ্টেশ্যন, এইটো এটা হৈছে আমাৰ এডাল্ট এডুকেশ্যনৰ প্ৰাপ্তবয়স্ক শিক্ষা বা জীৱনজুৰি শিক্ষা ব্যৱস্থাৰ পৰিক্ৰমা। সময়ে সময়ে আমাৰ কি হৈ থাকে, শিক্ষা ব্যৱস্থাৰ হওক, স্বাস্থ্য ব্যৱস্থাৰ হওক, সমাজ ব্যৱস্থাৰ হওক, নীতি নিয়মসমূহ পৰিৱৰ্তন হৈ থাকে বা চৰকাৰে নতুন নতুন নীতি উলিয়াই, চৰকাৰে আমাৰ দৰমহাসমূহৰ ওপৰত বা যিবিলাক স্কিমত যিবিলাক ছাবজেক্ট বা চলি থাকে, যিবিলাক বিষয়বস্তু চলি থাকে, এই সববিলাক কেতিয়াবা আমাৰ পৰিৱৰ্তন হয়। গতিকে এই পৰিৱৰ্তনসমূহৰ জনাৰ এটা অধিকাৰ এক্টিভ চিটিজেন এজনৰ থাকিব পাৰিব লাগিব। কাৰণ মই জানিব লাগিব যে মোৰ ৰাইটছটো কি, মোৰ অধিকাৰটো কি, মই কিয় এইটো বস্তু পোৱা নাই, এই বস্তুটো জনা আমাৰ সকলোৰে অধিকাৰ আছে। গতিকে প্ৰত্যেক ব্যক্তিয়ে যেতিয়া নিজকে সচেতন হৈ থাকিব, কাৰণ আমিতো অট'ক্ৰেটিক দেশত বাস কৰা নাই, আমি গণতান্ত্ৰিক দেশত বাস কৰিছো। এজন ব্যক্তিক মোৰ প্ৰশ্ন সোধাৰ এজন ৰাইটছ আছে, মই তেওঁক সুধিব পাৰো যে মই বস্তুটো কিয় পোৱা নাই, মোৰ বস্তুটো কিয় বিলম্ব হৈছে। গতিকে এই বস্তুটোকে আমি কি বুলি কওঁ, ডেমক্ৰেটিক ৰাইটছ বুলি কওঁ। এইটোৰ বাবে আমি কি কৰিব লাগিব, যিখিনি আমাৰ গণতান্ত্ৰিক প্ৰচেষ্টা, এই প্ৰচেষ্টাটো আমি গণতান্ত্ৰিক মাধ্যমেৰে যাব লাগিব। আমাৰ কিছুমান গণতান্ত্ৰিক মাধ্যম আছে আৰু সেই মাধ্যমেৰেহে আমি জানিব পাৰিব লাগিব। আৰু যেতিয়া আমি এই বস্তুটো জানিব পাৰিম, তেতিয়া আমাৰ কি হ'ব, ভেলিউজ, আমাৰ মূল্যবোধ, আমাৰ ইণ্টাৰেকশ্যন, আমাৰ বিষয়বস্তুটোৰ লগত ইণ্টাৰেকশ্যন হ'ব। তাৰপিছত আমি অংশগ্ৰহণ কৰিব পাৰিম। যেনেকে এটা বিশাল উদাহৰণ আজি কিছুদিন আগত যে নিটত কিয় ইমান সমস্যা হৈ থাকে, নিশ্চয় এইটোৰ এটা চলিউশ্যন আহিল। যিমান ইয়াং ল'ৰা ছোৱালীয়ে লাগি ভাগি এই বস্তুটো কি কৰিলে, চৰকাৰ হতগ্ৰস্ত হ'ব লগা হ'ল, তেওঁলোকৰ ওচৰত সৰু হ'ব লগা হ'ল যে এইটো ভুল আছে। ঠিক সেনেকুৱা বহুত আমাৰ শিক্ষাত ইমান বেছি ভুল আছে, যিটোৰ বাবে প্ৰত্যেকজন চিটিজেনে এৱেৰ হ'ব লাগিব, কনচিয়াছ হ'ব লাগিব যে বস্তু কিয় এনেকুৱা হৈ আছে, কাৰণটোনো কি। গতিকে এইটোক আমি কি বুলি ক'ব পাৰো, এটা ডেমক্ৰেটিক প্ৰচেছ বুলি ক'ব পাৰো, গণতান্ত্ৰিক প্ৰক্ৰিয়া বুলি ক'ব পাৰো, য'ত নিজৰ মূল্যবোধ আমি বজাই ৰাখিব পাৰো। যুদ্ধৰে নহয় যে মই কিয় নাপালো, মোক কিয় নিদিলে, দিছ ইজ নট, দিছ ইজ দ্য ডেমক্ৰেটিক প্ৰচেছ নহয়, এইটো অট'ক্ৰেটিক প্ৰচেছ হ'ব। গতিকে ডেমক্ৰেটিক প্ৰচেছৰ জৰিয়তে যিটো আমি মূল্যবোধ ৰক্ষা কৰিব পাৰো, মানুহৰ লগত ইণ্টাৰেকশ্যন কৰিব পাৰো আৰু অংশগ্ৰহণ কৰাৰ আমি সুবিধা পাব পাৰো। আৰু সেইটোকে আমাক কি বুলি কোৱা হয়, ডেমক্ৰেটিক আৰ্গুমেণ্টছ। আমি যদি যুদ্ধ কৰো, কিয় মই নাপালো, মই কিয় মোক নম্বৰ কমকে দিলে এছাইনমেণ্টত, দিছ ইজ নট ডেমক্ৰেটিক ৱে, আমাৰ সেইটো অট'ক্ৰেটিক হ'ব। গতিকে আমি তাৰ কাৰণে প্ৰচেষ্টা কৰিব লাগিব যে মোৰ কপিটো ক'ত, মই কপিটো কি কৰিব লাগিব, উলিয়াই আনিব লাগিব। দিছ ইজ কল্ড ডেমক্ৰেটিক আৰ্গুমেণ্ট বুলি কোৱা হয়, আৰু ডিবেটছ বুলি কোৱা হয়, যুক্তি তৰ্ক বুলি কোৱা হয়। আৰু এইটোৱে আমাৰ হৈছে সমাজত আমি ইনভলভমেণ্ট আনিব লাগিব। যদি আমাৰ প্ৰথমতে মই ক'লোৱে, ফাৰ্ষ্ট লাইনটোৱে কৈছো, গ্ল'বেল লেভেলত যাব লাগিলে হ'লে আমি সকলো বস্তু সংস্কাৰ সাধন কৰিব লাগিব, পৰিৱৰ্তন হ'ব লাগিব। একেটা বস্তুকে যদি সদায় চলি থাকে, একেজন মানুহে যদি সদায় এটা বস্তু চলাই থাকে, তেতিয়া হ'ব নিশ্চয় এটা মানুহৰ মাজত চিনাৰি হ'ব, কথাটো কি, হোৱাট ইজ দিছ মেইন ফেক্টৰ বিহাইণ্ড দিছ, এজন মানুহে যে এই বস্তুটো চলাই আছে, দিছ ইজ দ্য কুৱেশ্যন। আৰু সেই বস্তুটোৱে আমাক কি কৰিব লাগিব, আমি গণতান্ত্ৰিক মাধ্যমেৰে গৈ আমি যুক্তি তৰ্ক কৰিব লাগিব। আৰু সেইটোকে আমি কি বুলি কৈছো, ছ'চিয়েল ইনভলভমেণ্ট বুলি কৈছো। অৰ্থাৎ সামাজিকভাৱে আমি অন্তৰ্ভুক্ত হ'ব পাৰিব লাগিব, আৰু সেইটোৱে আমাৰ নিজস্বভাৱে, ব্যক্তিগতভাৱে আৰু সামাজিকভাৱে আমি কি কৰিব পাৰিম, ৱেলবিং সকলোৰে বাবে এটা ভাল হ'ব বুলি আমি ভাবো। তাৰপিছত যদি আমি চাবলৈ যাওঁ, যি এই গণতান্ত্ৰিক দৃষ্টিভংগীটো আছে, এইটো আকৌ আমাৰ লাইফ লং এডুকেশ্যনৰ লগত জড়িত হৈ আছে। গতিকে আমি ফাৰ্ডাৰ পৰৱৰ্তী পৰ্যায়ত যদি কোনো ধৰণৰ এটা কন্ট্ৰিবিউশ্যন আহে বা নতুন পৰিৱৰ্তন কৰিবলগীয়া হয়, তেতিয়া আমাৰ কি হ'ব, প্ৰতিক্ৰিয়া হ'ব, মানুহৰ মাজত প্ৰতিক্ৰিয়া হ'ব। যেনেকে এটা প্ৰতিক্ৰিয়া হৈ গ'ল যে, আৰু নেক্সট টাইমৰ পৰা নিটৰ কোনো ধৰণৰ কুৱেশ্যনছ পেপাৰ কি নহয়, আগতীয়াকে ওলাই নাযায়। গতিকে এইটো কিমান ডাঙৰ ৰিজলিউশ্যন ল'ব লগা হৈছে। গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাকে কি কৰিব, প্ৰতিক্ৰিয়া স্থাপন কৰিব কিহৰ মাজত, নলেজ ইকনমি, জ্ঞানৰ অৰ্থনীতিৰ ওপৰত এইটো এটা আমাক কি কৰিব, প্ৰতিক্ৰিয়া স্থাপন কৰিব। আৰু ইয়াৰ জৰিয়তেহে আমাৰ কি হ'ব, আমাৰ সমাজত এটা নতুন ইনফৰমেশ্যন
পোৱা যাব মানুহে পাব আৰু সেই ইনফৰমেশ্যনটোৱে মানুহক কি কৰিব জব স্যাটিসফ্যাকশনো দিব বহুতৰ জব স্যাটিসফ্যাকশন নাথাকে তেওঁ কোৱালিফাইড কিন্তু তেওঁ জ্ঞান নহয় নিশ্চয় তোমালোকেও যিবিলাকে পঢ়ি আছা বা লাইফটো চাই আছা কোনোবা যদি চাই আছা গম পাবা কেতিয়াবা কি হয় জব স্যাটিসফ্যাকশনটো জ্ঞান নহয় ওপৰ মহলাৰ পৰা কি কৰা হয় ৰিজেক্ট কৰা হয় গতিকে এই কাৰণটো জানিব লাগিব হোৱাট ইজ দ্য ৰিজেক্ট কি কাৰণত ৰিজেক্ট হয় এই জব স্যাটিসফ্যাকশনটোৱে মানুহক কি কৰিব পাৰে অৰ্থনৈতিকভাৱে হওক ৰাজহুৱাভাৱে হওক এই বস্তুটো তললৈ নিয়া যায় তাৰ বাবে কি কৰা হৈছে ডেমক্ৰেটিক প্ৰচেছৰ জৰিয়তে মানুহক কাম কৰিবলৈ সুবিধা দিয়া হৈছে আৰু সেইটো আজীৱন শিক্ষণ ব্যৱস্থাৰ এটা পৰিক্ৰমা আৰু সেই পৰিক্ৰমাটোৱে প্ৰত্যেক মানুহকে সুৰক্ষিত কৰাত ৰখাটো সহায় কৰে তাৰ পিছত যদি চাবলৈ যাওঁ আৰু এটা বস্তু আলোচনা আমি কৰি আছিলো যে এক্টিভ সিটিজেন সক্ৰিয় নাগৰিকত্ব আকৌ সক্ৰিয় নাগৰিকত্বৰ এই ডেমক্ৰেটিক প্ৰচেছত কোৱা হৈছে যে এজন সক্ৰিয় নাগৰিকে সদায় কি কৰিব লাগিব যিকোনো বস্তু এটা ট্ৰান্সফাৰিং কৰিব জানিব লাগিব আৰু এই ট্ৰান্সফাৰিঙৰ জৰিয়তে তেওঁৰ যিবিলাক কাম কৰিব তেওঁ যি চেলাৰী পাব পাৰিতোষিক পাব তেওঁ সকলোখিনি বিষয়বস্তু জনাটো সহায়ক হ'ব তাৰ বাবেও কিন্তু তেওঁৰ শিক্ষা লাগিব যে কিমান এটা তেওঁৰ চেলাৰী কিমান পায় তেওঁ যিটো পোষ্টত বহি আছে তাৰ বাবে তেওঁৰ চেলাৰী কিমান আহে তেওঁৰ কিমানখিনি দৰমহা কটা হয় এই সকলোবিলাক বস্তুৰ প্ৰত্যেক মানুহে পেমেন্ট টেক্স এইবিলাক বস্তু তেওঁ জানিব লাগিব এইখিনিৰ ওপৰত তেওঁৰ এটা বিশাল নলেজ থাকিব লাগিব আৰু এইটো তেওঁৰ এটা অধিকাৰ আৰু এই অধিকাৰটোৱে কি কৰিব দেশৰ যিকোনো এটা বস্তুৰ প্লেনিং কৰাত আৰু তেওঁ নিজকে সেলফ ডিপেন্ডেন্ট কৰাত নিশ্চয় সহায়ক কৰিব আৰু তেওঁ যেতিয়া নিজকে আত্মনিৰ্ভৰশীল হ'ব ইট ইজ এ বেটাৰ ফৰ দ্য ফ্যামিলি এটো তেওঁ নিজৰ পৰিয়ালৰ কাৰণে সুবিধা হ'ব এণ্ড বেটাৰ ফৰ দ্য সোসাইটি আৰু সমাজৰ কাৰণেও তেওঁ সুৰক্ষিত হৈ পৰিব তাৰ পিছত যদি আমি চাবলৈ যাওঁ দ্বিতীয়টো আমাৰ অপচন দিছিলে কি ডেমক্ৰেটিকটো আমাৰ গুচি গ'ল আমাৰ গণতান্ত্ৰিক দিকটো গুচি গ'ল নেক্সটটো আহিল যে আমাৰ হিউম্যান যিটো ক্যাপিটাল বা আমাৰ যিটো মানৱ দৃষ্টিভংগী এই বিষয়বস্তুটো আমাৰ জীৱন জুৰি শিক্ষাৰ লগত জড়িত হৈ আছে কিয়নো যিটো আমি মানৱতাবাদী হিচাপে মানুহ হিচাপে আমি কিবা নহয় কিবাটো কাম কৰিবই লাগিব আমি যেতিয়া এইটো কাম কৰিম আমি কেতিয়াবা কি হয় আমি ক্ৰিটিসিজমৰ মুখামুখি হ'ব লগা হয় এইটো সকলোৱে হয় যে সমালোচনাৰ মুখামুখি হ'বলগীয়া হয় সমালোচনাইহে মানুহক কি কৰে আকৌ পৰিৱৰ্তন কৰে যেতিয়া কোনোবাই সমালোচনা কৰিব তেওঁ নিজে আকৌ আত্মসমালোচনা কৰিব যে মোৰ ভুলটো ক'ত আছে মোৰ কি এনেকুৱা ড্ৰবেক্স আছে দিস ইজ কল্ড আমাৰ সেলফ ক্ৰিটিসিজম মই নিজকে কি কৰিলো আত্মসমালোচনা কৰিলো আৰু যি আত্মসমালোচনা আমাক কৰিম এই আত্মসমালোচনাই কি হ'ব যিমান বিলাক ভুল আছে এই ভুল বিলাক শুধৰণি কৰাৰ আমি প্ৰয়াস কৰিব পাৰিম যিটোক আমাৰ কি বুলি কোৱা হয় হিউম্যান ক্যাপিটাল বুলি কোৱা হয় এজন নাৰ্সে হওক বা এজন ডক্টৰে হওক তেওঁ যদি প্ৰশিক্ষণপ্ৰাপ্ত নহয় বা শিক্ষকেই হওক তেওঁ যদি প্ৰশিক্ষণপ্ৰাপ্ত নহয় সকলোৱেটো এমএ পাছ মেক্সিমাম মানুহ আজিকালি ল'ৰা ছোৱালী এমএ পাছ তেওঁ স্কুলত পঢ়াবলৈ গৈছে বাট হি অৰ সি হ্যাভ নো বিএড ডিগ্ৰী বিএড ইজ what it is a professional degree এইটো যদি প্ৰফেশনাল ডিগ্ৰী নাই তো প্ৰত্যেকে ভালকে বুজাব পাৰিব কিন্তু আমাৰ কিছুমান প্ৰফেশনৰ লগত জড়িত থকা ডিগ্ৰী দৰকাৰ বা ট্ৰেইনিং এটা দৰকাৰ ইন সাৰ্ভিস অফ প্ৰি সাৰ্ভিস অফ আমাৰ থকাটো দৰকাৰ যে আমি ল'ৰা ছোৱালীক কি ধৰণে পঢ়াব লাগে আমি কি দৰে লেসন প্ল্যান বনাব লাগে আমি কি দৰে প্ৰত্যেক দিনৰ পাঠটো আমি পৰিক্ৰমা হিচাপে লৈ যাব লাগে এইটো এটা গুৰুত্বপূৰ্ণ কথা গতিকে এইটো আমাৰ ব্যক্তিগত জীৱনৰ লগত জড়িত হৈ আছে হিউম্যান ক্যাপিটালৰ লগত জড়িত হৈ আছে গতিকে আমি জীৱন জুৰি শিক্ষণ ব্যৱস্থাৰ জৰিয়তে এইটো কথা আমি জানিব পাৰিলো যে যিকোনো এটা শিক্ষণীয় বিষয়বস্তু আগবঢ়াই নিবলৈ হলে তেওঁৰ যিখিনি একাডেমিক্স বা পঠনীয় বিষয়বস্তু আছে এই বিষয়বস্তুটোৰ ওপৰত তেওঁ সদায় গুৰুত্ব দি আহিব লাগিব তেওঁ কেনেকৈ গুৰুত্ব দিব এখন বিশ্ববিদ্যালয়ৰ পৰা এটা ডিগ্ৰী সমাপ্ত কৰাৰ পিছত তেওঁ বিলাকে যি বেলেগ বেলেগ তেওঁ প্ৰফেশনত যাব বা যিবিলাক তেওঁ কৌশলগতভাৱে যিবিলাক বৃত্তি গ্ৰহণ কৰিব তাৰ লগত তেওঁৰ কিন্তু সদায় কি জড়িত হৈ আছে স্কিল জড়িত হৈ আছে কিদৰে বুজাব পাৰিছে তেওঁ কিদৰে নিজকে প্ৰস্তুত কৰি পেলাই ছাত্ৰ ছাত্ৰীৰ লগত বক্তব্য প্ৰকাশ কৰিব পাৰিছে এইটো এটা ডাঙৰ কথা বোৰ্ডখন কেনেকৈ ইউজ কৰিব লাগে আমি যদি বোৰ্ডৰ মাজত লিখো ছাত্ৰ ছাত্ৰী পিছৰ পৰা দেখিবনে নিশ্চয় নেদেখে গতিকে আমি বোৰ্ডখন ভালদৰে ইউজ কৰিবলৈ শিক্ষকে সদায় SOS প্ৰয়োগ কৰিব লাগিব ষ্টেণ্ড অন সাইট
আমি সদায় ৰাইট চাইডে থিয় হৈ পেলাইহে আমি চক পেঞ্চিল ইউজ কৰিব লাগিব গতিকে যিবিলাক সাধাৰণ ব্লেকবোৰ্ড আছে বা গ্ৰাম্য অঞ্চলত দেখা পোৱা যায় আজিকালি ডিজিটেল বৰ্ড চবতে নাথাকিব পাৰে তেতিয়া আমি জানিব লাগিব প্ৰপাৰ প্লেনিংটো জানিব লাগিব আমি কেনেকৈ বৰ্ডখন ইউজ কৰিম ছাত্ৰ ছাত্ৰীসকলক গৈ পেলাই কেনেকে হাঁহিমুখে আমি ইন্ট্ৰডাকশ্যন হ'ম এইটো এটা বহুত গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে এই বিষয়বস্তুবিলাক কেনেকে জানিম আমাৰ প্ৰফেচনেল কিছুমান ডিগ্ৰী থাকিব লাগিব যাক আমি কি বুলি কৈছো হিউমেন কেপিটেল বুলি কৈছো গতিকে এই মানৱ সম্পদৰ জৰিয়তে আমি কি কৰিব পাৰো আজীৱন শিক্ষণ ব্যৱস্থাক ভালদৰে আমি আগবঢ়াই নিব পাৰো তাৰ শেষৰটো হৈছে আমাৰ কি যে এইটো ছ'চিয়েল কেপিটেল ইতিমধ্যে মই বহুবাৰ আপোনালোকৰ ওচৰত পুনৰবাৰ আলোচনা কৰি আছো যে মানুহ হৈছে সামাজিক প্ৰাণী সমাজ অবিহনে আমি জীয়াই থাকিব নোৱাৰো গতিকে আমাৰ নিশ্চয় ব্যক্তিগতভাৱে হলেও আমি নিজৰ এটা ঘৰ অট্টালিকা বনাই থাকিলেও আমাৰ কিন্তু যিটো ছ'চিয়েল কেপিটেল এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু এই যিটো সামাজিক আমাৰ কেপিটেল আছে এই সামাজিক কেপিটেলটোৱে বা সমাজ মাধ্যমৰ জৰিয়তে বা সামাজিকভাৱে আমি স্বীকৃতি লাভ কৰি পেলাই যেতিয়া অঞ্চল এটাত বাস কৰো তাৰ লগত কি বস্তু জড়িত হৈ আছে ডেভেলপমেণ্ট বিকাশ তাৰ লগত কি জড়িত হৈছে চিটিজেন আমি এজন যে নাগৰিক হয় তাৰপিছত তাৰ লগত কি জড়িত হৈ আছে আমি সমাজখনক কি কৰিব পাৰিছো সমাজৰ লগত আমি কিছুমান কাম কৰিব পাৰিছো যেনেকে দুৰ্গা পূজা হলে আমাৰ পইচা কালেকশ্যন কৰে নে নকৰে ঠিক সেইবিলাক আমাৰ সমাজৰ লগত জড়িত থকা এটা বিষয়বস্তু গতিকে সময়ৰ সংকেত ধ্বনি পৰাৰ লগে লগে মই আজি তোমালোকৰ এই পাঠটোৰ পৰা ইয়াতে সামৰণি মাৰিলো পৰৱৰ্তী পৰ্যায়ত লগ পোৱাৰ আশাৰে তোমালোকলৈ বহুত বহুত ধন্যবাদ আৰু নমস্কাৰ